ঠিক আছে, ৰেকৰ্ডিং ষ্টাৰ্ট হৈ গ'ল। তেন্তে মই কি কৈছিলোঁ, ত্ৰিকোণমিতিক ফাংচন ছেকেণ্ড চেপ্টাৰত আমি ফাংচন মানে কি সেই বিষয়ে পঢ়িলোঁ। আৰু ইয়াত ত্ৰিকোণমিতিৰ লগত ফাংচন কেলৈ লগ লগাই দিলে মই তোমালোকক নেক্সট ক্লাছবোৰত কৈ থাকিম। আজি সেইটো কথা নকওঁ, ডাইৰেক্ট ত্ৰিকোণমিতিক ফাংচনৰ কথা নকওঁ, কাৰণ আজি বিগিনিঙেই সিমানখিনি নহয়গৈ। মই ক'লোঁ ইয়াত 4টা এক্সাৰচাইজ আছে। এক্সাৰচাইজ 3.1খিনি এটা বেলেগ কনচেপ্টৰ ওপৰত আছে, মানে এংগুলৰ ওপৰত বেছ কৰি আছে। তাত ত্ৰিকোণমিতি একো ৰিলেশ্যনেই নাই মানে, ঠিক আছে। আৰু এই এক্সাৰচাইজটো বহুতে টান পায়। মই যেতিয়া পঢ়ি আছিলোঁ তাৰ পাছৰ অংককেইটা ময়ো বুজি পোৱা নাছিলোঁ এইটো এক্সাৰচাইজত। তাৰপাছত এক্সাৰচাইজ 3.2 পৰা এক্সুৱেল ত্ৰিকোণমিতিৰ ৰেচিঅ'বোৰ ষ্টাৰ্ট হ'ব। আৰু তাত মই ধুনীয়াকৈ বুজাই দিম কেলৈ ইয়াত ত্ৰিকোণমিতি বুলি নক'লে, ফাংচনটো কেলৈ লগালে। আমি যিহেতু ছেকেণ্ড চেপ্টাৰত ফাংচন মানে কি শিকি আহিছোঁ, ইয়াত কেলৈ ত্ৰিকোণমিতিৰ লগত ফাংচনটো লগাই দিলে সেইটো শিকিম। আমি এতিয়া অলৰেডি জানো ত্ৰিকোণমিতি কি। ত্ৰিকোণমিতি মেথছৰ এটা ডাঙৰ পাৰ্ট, সৰু পাৰ্ট নহয়, ডাঙৰ পাৰ্ট। আমাৰ ধৰি লোৱা ছায়েন্সত যেনেকৈ ফিজিক্স, কেমেষ্ট্ৰি তেনেকৈ পাৰ্ট থাকে, ঠিক তেনেকৈ মেথছতো ডাঙৰ পাৰ্ট থাকে। এলজেব্ৰা, কেলকুলাছ, ঠিক তেনেকৈ ত্ৰিকোণমিতি এটা পাৰ্ট। আৰু ত্ৰিকোণমিতিত আমাৰ এজন গণিতজ্ঞ আৰ্যভক্ত বহুত হাত আছে। ত্ৰিকোণমিতি মানে বেছিকেলি জানা নাই বা কনচেপ্টটো আছে নাই, এনেই ফৰ্মুলাখিনি জনা বা এনেই টেবুলখন মুখস্থ থকা বুলি নহয়। এনেই ত্ৰিকোণমিতি 10ত জানা নাই বাৰু ত্ৰিকোণমিতি মানেনো কি, খায় নে পিন্ধে, জানানে নাজানা? ত্ৰিকোণমিতি মানে কি, এনেই কনচেপ্টটো জানে নে কি, ত্ৰিকোণমিতি বস্তুটোনো কিনো, খায় নে পিন্ধে। 6টা ৰেচিঅ' বা মই সেইকেইটা জানো। ত্ৰিকোণমিতি মানে 6টা ৰেচিঅ' সাইন, কছ, টেন কছ, চেক কছেক। সেইটো বাহিৰে ত্ৰিকোণমিতি মানেনো কি, ৰিয়েল মিনিংটো কি জানানি? ত্ৰিভুজৰ কোণৰ সাপেক্ষে বাহুৰ অনুপাত। ত্ৰিভুজৰ কোণৰ সাপেক্ষে বাহুৰ অনুপাত মানে যদি আমি নামটো যদি এনালাইজ কৰোঁ, মই যেতিয়া পৰা লিখিবলৈ ক'ম তেতিয়া লিখিবা হা, এতিয়া নিলিখিবা। নামটো যদি এনালাইজ কৰোঁ, ত্ৰি মানে 3টা, ইয়াত গণ মানে বাহু, আৰু মিতি মানে জোখমাখ, মানে 3টা বাহু জোখমাখ। বা আন কথাত ক'ব গ'লে ত্ৰিকোণমিতি মানে কি, এটা ত্ৰিভুজ আছে ধৰি লোৱা, সমকোণী ত্ৰিভুজ, যাক ইংলিছত কয় ৰাইট এংগুল ট্ৰাইংগল। আৰু সেই ৰাইট এংগুল ট্ৰাইংগলটোৰ ত্ৰিকোণমিতি কনচেপ্টটো ক'ত এপ্লাই হয় মই সেইটো কৈছোঁ। ধৰি লোৱা এটা ৰাইট এংগুল এটা আছে, ৰাইট এংগুল মানে সমকোণী ত্ৰিভুজ, ঠিক আছে। ৰাইট এংগুল হ'লে এটা 90 ডিগ্ৰী হ'ব। মোৰ ছবিটোলৈ নাযাবা, ছবিটো ভাল হোৱা নাই। এই ৰাইট এংগুল ট্ৰাইংগলটোৰ এটা কোণৰ সাপেক্ষে 90 ডিগ্ৰী কোণটোক বাদ দি থাকিলে দুটা এংগুল। এই কোণ দুটাৰ যিকোনো এটা কোণৰ সাপেক্ষে কোণটো আৰু বাহুবোৰৰ মাজৰ যিটো ৰিলেশ্যন হ'ব বা যিবোৰ সম্পৰ্ক হ'ব, সেইবোৰক দেখাবলৈ আমি কেইটামান ৰেচিঅ' ব্যৱহাৰ কৰোঁ। সেইকেইটাকে কয় ত্ৰিকোণমিতিক ৰেচিঅ' বা অসমীয়াত ত্ৰিকোণমিতি অনুপাত। বা আন কথাত ক'ব গ'লে গণিতৰ যিটো শাখাত এটা সমকোণী ত্ৰিভুজৰ কোণ আৰু বাহুবোৰৰ মাজৰ সম্পৰ্কবোৰ বুজোৱা হয়, তাকে ত্ৰিকোণমিতি বোলা হয়। মানে ত্ৰিকোণমিতিত আমি এটা সমকোণী ত্ৰিভুজৰ কোণ আৰু বাহুবোৰৰ মাজৰ সম্পৰ্কবোৰ বিবেচনা কৰোঁ। আৰু সম্পৰ্কবোৰ বিবেচনা কৰিবলৈ আমাৰ কেইটা ৰেচিঅ' আছে? 6টা ৰেচিঅ' আছে। প্ৰথমটো হ'ল চাইন, নেক্সটটো হ'ল কছ, নেক্সটটো হ'ল টেন, নেক্সটটো হ'ল কট, নেক্সটটো হ'ল চেক, নেক্সটটো হ'ল কছেক। এতিয়া যদিহে ত্ৰিভুজটোক মই যদি ABC বুলি লওঁ, তেন্তে ত্ৰিকোণমিতিক ৰেচিঅ'বোৰ সদায় এটা এংগুলৰ ৰেচপেক্টত উলিওৱা হয়। যদিহে তুমি এই এংগুলটোৰ ৰেচপেক্টত চোৱা, তেতিয়া ইয়াত চাইন এ লিখিব লাগিব, ইয়াত কছ এ লিখিব লাগিব। ডেট মিনছ এ এংগুলৰ ৰেচপেক্টত চাইনৰ ৰেচিঅ', ঠিক তেনেকৈ এ এংগুলৰ ৰেচপেক্টত কছৰ ৰেচিঅ'। যদিহে তুমি এ এংগুলটোৰ ৰেচপেক্টত চোৱা, তেতিয়া চি লিখিব লাগিব, মানে চি এংগুলৰ ৰেচপেক্টত চাইছোঁ। তেন্তে ত্ৰিকোণমিতি বুলি ক'লে সাধাৰণ ভাষাত আমি বুজি পাওঁ কি, এটা সমকোণী ত্ৰিভুজৰ কোণটো আৰু কোণ এটা আৰু বাহুবোৰৰ মাজৰ সম্পৰ্ক, আৰু তাক বুজাবলৈ 6টা ৰেচিঅ' থাকে। আৰু সদায় মনত ৰাখিবা ত্ৰিকোণমিতিক অনুপাতবোৰ এটা সমকোণী ত্ৰিভুজতে এপ্লাই কৰিব পাৰোঁ। এতিয়া যেতিয়া ত্ৰিভুজৰ কথা আহিলে, যেতিয়া আমি ত্ৰিকোণমিতি বুলি ক'লে সদায় ত্ৰিভুজৰ কথা আহিব, এটা ত্ৰিভুজৰ কথা আহিব। আৰু ত্ৰিভুজৰ কথা আহিলে কোণৰ কথা আহিব। বেছিকেলি আমি চাইন থিতা বুলি লিখোঁ যে, তোমালোকে 10ত সদায় দেখা চাইন থিতা। আজি 2-এজন নতুনকৈ জইন হৈছা, নতুনকৈ জইন হোৱাসকলক কৈছোঁ, কিবা যদি কাৰোবাৰ ডাউট থাকে মাইকটো অন কৰিবা, কিবা লগালেও সুধিবা হা। লাজ চাজ কৰিবলগীয়া কোনো কথা নাই, ইয়াত কোনেও কাকো চিনি নাপায়। যদি মই চাইন থিতা বুলি লিখোঁ বা টেন থিতা বুলি লিখোঁ বা চাইন এ বুলি লিখোঁ, বেছিকেলি মই এটা এংগুলৰ ৰেচপেক্টত লিখিছোঁ। মানে ইয়াত ত্ৰিকোণমিতিত সদায় এংগুল ৰিলেট হ'বই, মানে এংগুল মানে কোণ ৰিলেট হ'বই। ধৰি লোৱা থিতা বুলি মানে কি, ধৰি লোৱা এইটোক এ বুলি নকয়, এই গোটেইটোক থিতা বুলিও কয়। এতিয়া কোণ ৰিলেট হ'লে সেই কোণটোক জোখাৰ আমাৰ ছিষ্টেম থাকিব লাগিব। কোণটোক কেনেকৈ জোখমাখ কৰিছোঁ, আমি জেনেৰেলি কোণক কেনেকৈ জোখমাখ কৰোঁ, ডিগ্ৰী হিচাপত জোখমাখ কৰোঁ। ধৰি লোৱা 60 ডিগ্ৰী কোণ, সেইটো আমি 5-6ৰ পৰা পঢ়ি আহিছোঁ। ধৰি লোৱা 45 ডিগ্ৰী কোণ,
ধৰি লোৱা 30 ডিগ্ৰী কোণ হয়নে নহয় যিকোনো এটা কোণক এনেকৈ বিবেচনা কৰোঁ ডিগ্ৰী হিচাপে কিন্তু কোণ জুখিবলৈ অকল ডিগ্ৰীটোৱে আছে নি আৰু কিবা আছে নি সেই বিষয়ে আমি প্ৰথমত পঢ়িম এতিয়া মানে কোণ কি পদ্ধতিৰে জুখিব পাৰি অনলি মনত ৰাখিবা অনলি ডিগ্ৰী নহয় আমি তেনেলৈকে ডিগ্ৰী হিচাপে পঢ়ি আহিছোঁ কোণ অকল ডিগ্ৰী নহয় আৰু মেজাৰমেণ্ট আছে কোণ মানে হিচাপ কৰা এতিয়া বিগিনিঙত এক্সাৰচাইজ 3.1 কাৰণে সেইখিনি দৰকাৰ হ'ব মই সেইটোৱে কৈছোঁ এক্সাৰচাইজ 3.1ত ত্ৰিকোণমিতি ফাংচনৰ ওপৰত নাযায় এক্সাৰচাইজ 3.1ত এংগুলৰ দৰকাৰ হ'ব এংগুল মানে কোণ অসমীয়া মিডিয়ামসকলক কৈছোঁ এংগুল মানে কোণবোৰৰ বিষয়ে দৰকাৰ হ'ব আৰু কোণবোৰ কেনেকৈ জোখ মাখ কৰোঁ সেইবোৰৰ ওপৰত আমি কথা পাতিম আমি জেনেৰেলি তেনেলৈকে কোণবোৰ জোখ মাখ কৰিবলৈ ডিগ্ৰী ব্যৱহাৰ কৰোঁ কিন্তু আমি এতিয়া 11ত এতিয়া দেখিম অকল ডিগ্ৰীয়ে নহয় কোণ ব্যৱহাৰ কৰিবলৈ বেলেগো আছে সেইটো হৈছে ৰেডিয়ান বুলি কয় শিকিম বাৰু এতিয়া ডিগ্ৰী মানেনো কি আমি ডিগ্ৰী লিখি থাকোঁ তাৰ একচুৱেল মিনিংটো এতিয়া শিকিম ডিগ্ৰী মানে কি ঠিক আছে তেন্তে মই এটা কথা কনক্লুড কৰিছোঁ ত্ৰিকোণমিতি তেন্তে বেছিকেলি কাৰ লগত ৰিলেট হ'ব ত্ৰিকোণমিতি ৰিলেট হ'ব এটা সমকোণী ত্ৰিভুজৰ লগত ৰাইট এংগুল ট্ৰাইংগুলৰ লগত যেতিয়া সমকোণী ত্ৰিভুজৰ লগত ৰিলেট হ'ব তেন্তে ত্ৰিকোণমিতিত আমি কোণৰ কথা পাতিবই লাগিব বা ত্ৰিকোণমিতিৰ যেতিয়া ৰেচিঅ' লিখিম এটা কোণ থাকিবই লাগিব যদি এনেকৈ অকল চাইন লিখি দিছা এইটো ইউজলেছ ইয়াৰ একো মিনিঙে নাই ইয়াৰ লগত তুমি কিবা এটা কোণ লিখিবই লাগিব আমি যে এ লিখোঁ এইটো যিকোনো হ'ব পাৰে 30 ডিগ্ৰী হ'ব পাৰে 40 ডিগ্ৰী হ'ব পাৰে 50 ডিগ্ৰী হ'ব পাৰে মানে এটা এংগুল এটা থাকিব লাগিব এতিয়া প্ৰথমতে আমি লেচনটো বিগিনিঙত এংগুলৰ এছপেক্টত মানে এংগুলৰ কথা পাতিম মানে অসমীয়াত ক'ব গ'লে কোণৰ কথা পাতিম তেন্তে এতিয়া পৰা হেডিং লগাবা প্ৰথম হেডিং লগাবা এংগুল মানে অসমীয়াত কোণ চবেই জানা এংগুল মানে কি কাৰণ 9ত এটা চেপ্টাৰ আহিছিলে ৰেখা আৰু কোণ বুলি এংগুল ডেফিনেশ্যন নিশিকাওঁ ডেফিনেশ্যন দৰকাৰ নহয় জাষ্ট এংগুল মানে কি কথাটো কৈছোঁ সকলোৱে জানে ধৰি লোৱা তোমাৰ ওচৰত এডাল লাইন এডাল আছে লাইন মানে ৰেখা এডাল আছে এডাল ৰেখা এডাল আছে এতিয়া এই ৰেখাডাল ধৰিছা তুমি ঘূৰাইছা ধৰি লোৱা এনেকৈ ৰেখা এডাল আছে লাইনডাল এইডালক ঘূৰাইছা এনেকৈ ঘূৰাইছা আৰু এই ৰেখাডালকে ঘূৰাই পেলাই ধৰি লোৱা এইটো পজিশ্যনলৈ লৈ আনিলা ৰেখাডাল এনেকৈ আছিলে এইডালক ঘূৰাই পেলাই এইটো পজিশ্যনলৈ লৈ আনিলা ঠিক আছে তেতিয়া এইডালক ক'ব প্ৰাৰম্ভিক ৰেখা বা অসমীয়াত ক'ব গ'লে অসমীয়াতে কৈছোঁ প্ৰাৰম্ভিক ৰেখা ইংলিছত ক'ব গ'লে ইনিচিয়েল ছাইড আৰু ঘূৰাই পেলাই যিটো পজিশ্যনত ৰেখাডাল ৰখালাগৈ সেইডালক ক'ব টাৰ্মিনেল ছাইড মানে অন্তিম ৰেখা টাৰ্মিনেল ছাইড তাৰ ফলত ইনিচিয়েল ছাইড আৰু টাৰ্মিনেল ছাইডৰ মানে এই ৰোটেশ্যনটোৰ কাৰণে যিটো সৃষ্টি হ'ব বা যিটো অংশ সৃষ্টি হ'ব তাকে কোণ বুলি কয় তেন্তে এই অংশটো কি বুলি ক'ব কোণ বুলি ক'ব তেন্তে এইটো অংশ কি বেছিকেলি তেন্তে কোণ তেন্তে এডাল ৰেখা আছে ধৰি লোৱা ৰেখা এডালক যদি আমি যিকোনো ফালে এইফালেও ঘূৰাব পাৰা ইচ্ছা কৰিলে তুমি এইফালেও ঘূৰাব পাৰা যদি ঘূৰাওঁ সেই ৰেখাডালৰ ৰেচপেক্টত যিটো অংশ সৃষ্টি হ'ব এইটোকে কি বুলি কয় কোণ বুলি কয় সেইটো বিষয়ে তোমালোকক অলৰেডি ক'ব নাজানো সকলোৱে জানা মই এইটো কথা ক'বলৈ এইটো লিখালোঁ যিডাল বিগিনিঙত ৰেখা থাকিব সেইডালক কয় ইনিচিয়েল ছাইড আৰু যিডাল ফাইনেল পামগৈ সেইডালক ক'ব টাৰ্মিনেল ছাইড আৰু এটা কথা কৈছোঁ তোমালোকৰ অসমীয়া টাৰ্মবোৰত ইমান মাথা নামাৰিবা ইংলিছ টাৰ্মবোৰ শিকি গ'লে ভাল কথা ইংলিছবোৰে শিকিবলৈ চেষ্টা কৰিবা হ'লেও মই যিকেইটা জানো ক'ম বাৰু আৰু সদায় চোৱাচোন ইয়াত ৰেখাডাল এতিয়া আমি এটা পইণ্টৰ ৰেচপেক্টত ঘূৰাইছোঁ নে না ঘূৰা এই পইণ্টটোৰ ৰেচপেক্টত ঘূৰাইছোঁ হয়নে এই ধৰি লোৱা আমাৰ যিটো কাটা কম্পাছ থাকে এইটো কি বুলি কয় জানো কম্পাছ থাকে কম্পাছটো আমি এটা পইণ্টৰ ৰেচপেক্টত এনেকৈ বেকা বা হেৰি কৰোঁ নে কৰোঁ এতিয়া যিটো পইণ্টৰ ৰেচপেক্টত ঘূৰাইছোঁ মানে এই পইণ্টৰ ৰেচপেক্টত ঘূৰাইছোঁ এইটোক অসমীয়াত কয় শীৰ্ষবিন্দু আৰু ইংলিছত কয় ভাৰ্টেক্স কি বুলি কয় ভাৰ্টেক্স আৰু ইয়াৰ পুৰেল ফৰ্মটো হৈছে ভাৰ্টিচেছ সেইটো আমি পাছত শিকিম বাৰু লেচনটো তেন্তে ভাৰ্টেক্স মানে কি শীৰ্ষবিন্দু আৰু ইয়াক বেছিকেলি অ' হিচাপে ডিন'ট কৰে তেন্তে এডাল ছাইডক বা এডাল লাইনক আমি যদি ঘড়ী কাটাৰ দিশত বা ঘড়ী কাটাৰ বিপৰীত দিশত ঘূৰাওঁ তেন্তে যিটো অংশ সৃষ্টি হ'ব সেইটোকে কি বুলি কয় কোণ বুলি কয় এতিয়া যিটো বিন্দু সাপেক্ষে ঘূৰাম সেইটোকে ভাৰ্টেক্স বুলি কয় তেন্তে কোণৰ কথাটো জানাই চাগে এইটোত কাৰো ডাউট থাকিব নালাগে কিবা সুধিবা নি এইটোত টাৰ্মবোৰ ৰিলেটেড কিবা সুধিবা নি এনেই কোণ মানে কি তোমালোকে মোকে শিকাব পাৰিবা নাই আৰু জেনেৰেলি কোণ এটা কেনেকৈ ডিন'ট কয় থিতা জেনেৰেলি দেই এইটো ন'টেশ্যনহে সদায় থিতা মানে বেলেগ আখৰ ডিন'ট হ'ব পাৰে তেন্তে আমি কোণ কাক কয় গম পালোঁ এডাল লাইনক যদি আমি ঘূৰাওঁ তেতিয়া যিটো অংশ সৃষ্টি হ'ব সেইটোকে কোণ বুলি কয় এতিয়া প্ৰথম বিগিনিঙত যিডাল লাইন থাকিব সেইডালক কয় ইনিচিয়েল ছাইড আৰু ফাইনেলত যিডাল পামগৈ সেইডাল ক'ব টাৰ্মিনেল ছাইড আৰু যিটো পইণ্টৰ ৰেচপেক্টত ঘূৰাম সেইটো ক'ব ভাৰ্টেক্স বা অসমীয়াত কয় শীৰ্ষবিন্দু আৰু ইয়াৰ পুৰেল ফৰ্মটো হৈছে ভাৰ্টিচেছ মানে এটাতকৈ বেছি থাকিলে ভাৰ্টিচেছ বুলি কয় এতিয়া আমাৰ চোৱা কোণবোৰক বেছিকেলি দুটা ভাগত ক'ব পাৰোঁ এটা হৈছে পজিটিভ এংগুল
বা ধনাত্মক কোণ আৰু এটা হৈছে নেগেটিভ এংগুল লিখা পজিটিভ এণ্ড নেগেটিভ এংগুল পজিটিভ এণ্ড নেগেটিভ এংগুল পজিটিভ মানে ধনাত্মক নেগেটিভ মানে ঋণাত্মক কথাটো ভালকৈ বুজি পাবা বুজিবলৈ চেষ্টা কৰিবা ধৰি লোৱা এডাল লাইন আছে এই লাইনডালক কি বুলি ক'ব ইনিচিয়েল চাইড মই শ্বৰ্ট ফৰ্মত লিখিছোঁ IS দেই IS মানে কি ইনিচিয়েল চাইড মই জাষ্ট বুজালোঁ এতিয়া মই ক'লোঁ এই লাইনডালক যদি মই ঘূৰাওঁ মানে ৰোটেট কৰাওঁ তেতিয়া কোন সৃষ্টি হ'ব মই ইয়াত ধৰি লোৱা আৰু এডাল লাইন লৈছোঁ একেধৰণৰ এডাল লাইন এডাল ইনিচিয়েল চাইড প্ৰথম বিগিনিঙতে লৈছোঁ এতিয়া মই ঘূৰাবলৈ দুটা পচিবিলিটি হ'ব পাৰে মই লাইনডাল ইচ্ছা কৰিলে এইফালেও ঘূৰাব পাৰোঁ আৰু লাইনডাল ইচ্ছা কৰিলে এইফালেও ঘূৰাব পাৰোঁ হয়নে নহয় কোৱাচোন কথাটো বুজি পাইছা নাই লাইনডাল মই দুটা ধৰণে ঘূৰাব পাৰোঁ ইচ্ছা কৰিলে এইটো চাইডেও ঘূৰাব পাৰোঁ আৰু ইচ্ছা কৰিলে তললৈও ঘূৰাব পাৰোঁ পাৰোঁনে নোৱাৰোঁ পাৰোঁ যদিহে মই এইটো চাইডে ঘূৰাওঁ এইটো চাইডে ঘূৰাইছোঁ দেই এইটো চাইডে ঘূৰাওঁ এই চাইডটো কি চাইড বাৰু এনেকৈ ঘূৰিছে এই চাইডটো কি চাইড মানে ঘড়ী কাটাৰ এছপেক্টত কি বাৰু ঘড়ী কাটাৰ দিশ নে ঘড়ী কাটাৰ বিপৰীত দিশ ঘড়ী তোমালোকে এতিয়া ৰুমত ঘড়ীটো আছে চোৱা বাৰু চবেই চোৱা ঘড়ী কাটাডাল কোনফালে ঘূৰে এটাই কৈছে বিপৰীত চাইছা ঘড়ী কাটাডাল এনেকৈ ঘূৰেনে অঁ ঘড়ী কাটাডাল এনেকৈ ঘূৰেনে ঘূৰে তেন্তে মই ইয়াত চাইডাল কেনেকৈ ঘূৰালোঁ অঁ এনেকৈ ঘূৰালোঁ মানে ঘড়ী কাটাৰ বিপৰীত দিশত ঘূৰাইছোঁ এইটো বুজি পাইছা নাই ঘড়ী কাটাৰ বিপৰীত দিশত ঘূৰাইছোঁ যে এইটো বুজি পাইছা নাই বাকীসকলে বুজি পাইছা নাই পাইছা আৰু ঘড়ী কাটাৰ বিপৰীত দিশটো কয় এণ্টি ক্লকৱাইজ অঁ ঠিক আছে এণ্টি ক্লকৱাইজ যাক কয় অসমীয়াত ঘড়ী কাটাৰ বিপৰীত দিশ এণ্টি ক্লকৱাইজ অঁ এতিয়া হ'ব বাকীসকলে মাইকটো অফ কৰি দিয়া এতিয়া তেন্তে এডাল লাইনক বা এডাল ছাইডক ঘড়ী কাটাৰ বিপৰীত দিশত ঘূৰোৱাৰ ফলত যিটো এংগুল সৃষ্টি হয় সেইটো এংগুলক কয় পজিটিভ এংগুল তেন্তে ইয়াত যিটো সৃষ্টি হ'ল সেইটো পজিটিভ এংগুল মানে পজিটিভ থিটা তেন্তে এইটো কি হ'ব পজিটিভ এংগুল সদায় মনত ৰাখিবা পজিটিভ এংগুল মানে কি এডাল ছাইডক বা এডাল লাইনক বা ইনিচিয়েল ছাইডডালক ভাৰ্টেক্স টু ৰেচপেক্টত যদি ঘড়ী কাটাৰ বিপৰীত দিশে ঘূৰাওঁ এণ্টি ক্লকৱাইজ ঘড়ী কাটাৰ বিপৰীত দিশটো কয় এণ্টি ক্লকৱাইজ মানে এইটো ডাইৰেকশ্যন এইটো এণ্টি ক্লকৱাইজ ঠিক আছে মানে ঘড়ী কাটাটো মনলৈ আনিবা কেনেকৈ ঘূৰে সেইটো হ'ল ক্লকৱাইজ আৰু তাৰ উল্টাটো কি হ'ব এণ্টি ক্লকৱাইজ যদি এণ্টি ক্লকৱাইজত ঘূৰে তেতিয়া ক'ব পজিটিভ এংগুল এণ্টি ক্লকৱাইজ ঘূৰিলে কি ক'ব পজিটিভ এংগুল ঠিক আছে আৰু এতিয়া ইয়াত আৰু এটা পচিবিলিটি হ'ব পাৰে কাটাডাল মই এইফালে কাটাডাল নহয় ছাইডডাল মই এইফালে নুঘূৰাই এইফালেও ঘূৰাব পাৰোঁ এইফালে এতিয়া এইফালে ঘূৰা মানে কি এনেকৈ ঘূৰা মানে কি ঘড়ী কাটাৰ দিশ এনেকৈ ঘূৰিলে যদিহে মই ছাইডাল এনেকৈ ঘূৰাওঁ ইয়াত যে মই IS লিখিছোঁ মানে ইনিচিয়েল ছাইডডাল মই যদি এনেকৈ ঘূৰাইছোঁ মানে এইটো কি ডাইৰেকশ্যন ক্লকৱাইজ ডাইৰেকশ্যন মানে ঘড়ী কাটাৰ দিশত ঘূৰাইছোঁ আৰু ঘড়ী কাটাৰ দিশত ঘূৰালে তেতিয়া যিটো এংগুল প্ৰডিউচ হ'ব ইয়াত কোনটো এংগুল প্ৰডিউচ হ'ল এইটো প্ৰডিউচ হ'ল তেতিয়া সেই এংগুলটো নেগেটিভ এংগুল বুলি কয় এইটো কি এংগুল নেগেটিভ থিটা মানে ইয়াত যদি মই থিটা বুলি ধৰোঁ এইটো পজিটিভ থিটা আৰু এইটো কি নেগেটিভ থিটা আৰু এইটো কি হ'ব এইডাল হ'ল ইনিচিয়েল ছাইড এইডাল কি TS মানে টাৰ্মিনেল ছাইড আৰু এইডাল TS মানে টাৰ্মিনেল ছাইড তেন্তে ইয়াৰ পৰা মই এইটো কথা ক'ব পাৰোঁ যদি এডাল লাইনক ঘড়ী কাটাৰ দিশত ঘূৰাৰ ফলত যিটো এংগুল সৃষ্টি হয় সেইটো হ'ল নেগেটিভ এংগুল আৰু ঘড়ী কাটাৰ বিপৰীত দিশত ঘূৰালে যিটো এংগুল সৃষ্টি হয় সেইটো কয় বিপৰীত দিশত ঘূৰালে সেইটো কয় পজিটিভ এংগুল এইডোখৰলৈ কাৰোবাৰ ডাউট আছে নি পজিটিভ আৰু নেগেটিভ এংগুল ডেফিনেশ্যন নাহে জানিলে হ'ল ডাউট আছে নি নাই কাৰো নাই নতুনকৈ জইন হোৱাসকল মালাচি নাই তেন্তে এইডোখৰলৈকে নোট কৰি লোৱা ধুনীয়াকৈ কাটা ডাইৰেকশ্যনটো মনত ৰাখিবা মেথছত হওক বা ফিজিক্সত হওক বহুত দৰকাৰ হয় ফিজিক্সৰ কাইনেমেটিক্সতো দৰকাৰ হয় ঘড়ী কাটাৰ দিশ আৰু ঘড়ী কাটাৰ বিপৰীত দিশ মনত ৰাখিবা বহুতে কনফিউজ কৰে কিন্তু দেই কাটাডাল কোনফালে গৈ চাবা আকৌ সৰু কথা এইবোৰ হ'লেও মনত ৰাখিবা ধুনীয়াকৈ নোট কৰি লোৱা তোমালোকে বহীখনৰ তললৈ যাবা মোৰ জেগা নাই সেইকাৰণে মই ইয়াত লিখিছোঁ ধৰি লোৱা এডাল লাইনডাল আছে এইডাল মানে ইনিচিয়েল ছাইড মই লিখি নাথাকোঁ আৰু বাউণ্ডৰ পৰা সেইডালক ধৰি লোৱা মই 60 ডিগ্ৰী ঘূৰাই পেলাই এইডাল টাৰ্মিনেল ছাইড পালোঁ মানে এইফালে ঘূৰাইছোঁ 60 ডিগ্ৰী ঘূৰাইছোঁ ধৰি লোৱা আকৌ সেইডাল একেডাল লাইনকে মই এইবাৰ তলফালে 60 ডিগ্ৰী ঘূৰাইছোঁ 60 ডিগ্ৰী ঘূৰাই
এইডাল পালোঁ এতিয়া মোক কোৱাচোন কোনটো পজিটিভ 60 আৰু কোনটো নেগেটিভ 60 ফাৰ্ষ্টটো পজিটিভ 60 এইটো নেগেটিভ 60 অ'কে বুজি পালা তেন্তে ঘড়ীকেইটা দিশত ঘূৰালে পজিটিভ ঘড়ীকেইটা বিপৰীত দিশ ঘড়ীকেইটা দিশত ঘূৰালে নেগেটিভ দেই চৰি পজিটিভ ওলাই আছে মই ঘড়ীকেইটা দিশত ঘূৰালে নেগেটিভ ঘড়ীকেইটা বিপৰীত দিশত ঘূৰালে পজিটিভ সৰুকৈ কিনাত লিখা আছিল লিখি ল'বা এইটো এনেকৈ এতিয়া আমি গম পালোঁ কোন মানে কি কোন মানে এডাল ছাইডক যদি ঘূৰাওঁ ঘড়ীকেইটা দিশতো ঘূৰাব পাৰোঁ তাৰ বিপৰীত দিশতো ঘূৰাব পাৰোঁ তেতিয়া যিটো অংশ সৃষ্টি হয় তেতিয়া সেইটোকে কোন বুলি কয় এতিয়া যিটো অংশ সৃষ্টি হ'ল মানে ধৰি লোৱা ইয়াত থিতা বুলি ধৰিছোঁ যিটো অংশ সৃষ্টি হ'ল যিকোনো এটা অংশ সৃষ্টি হ'ব পাৰে ধৰি লোৱা লাইনডাল এনেকৈ ঘূৰালোঁ এনেকৈ সৃষ্টি হ'ব পাৰে যিটো অংশ সৃষ্টি হ'ল এতিয়া সেইটোক কেনেকৈ হিচাপ কৰিম মানে কোনটো কিমান আছে কেনেকৈ মেজাৰ কৰিম এতিয়া সেই মেজাৰমেণ্টখিনি পঢ়িব লাগিব সেই মেজাৰমেণ্টটোৱে ইম্পৰ্টেণ্ট এতিয়া মেজাৰমেণ্টটোৰ পৰাই লেচনটো ষ্টাৰ্ট হৈছে বুলি ক'ব পাৰি মেজাৰমেণ্ট মানে এংগুল এটা আমি কেনেকৈ জোখোঁ আমি অলৰেডি 5 মানৰ পৰা বা 4 মানৰ পৰা আমি শিকি আহিছোঁ ডিগ্ৰী হিচাপত শিকি আহিছোঁ কিন্তু এংগুল এটা অনলি ডিগ্ৰীত মেজাৰ কৰিব নহয় আৰু বেলেগ মেজাৰমেণ্টো আছে আমি জেনেৰেলি ডিগ্ৰী লিখোঁ ইয়াত মই 60 ডিগ্ৰী লিখিলোঁ মানে এংগুলটো কিহত মেজাৰ কৰিছোঁ ডিগ্ৰী হিচাপত কৰিছোঁ কিন্তু এংগুল মেজাৰ কৰা আৰু এটা মেজাৰমেণ্ট আছে আমাৰ ধৰি লোৱা আমাৰ এটা ঠাইৰ পৰা আন এটা ঠাইলৈ ধৰি লোৱা মেজাৰমেণ্ট কৰিব লাগে ইচ্ছা কৰিলে তুমি মিটাৰটো কৰিব পাৰা ইচ্ছা কৰিলে কিলোমিটাৰটো কৰিব পাৰা আমি অলৰেডি তেনেলৈকে এতিয়া কিহত শিকি আছিলোঁ ডিগ্ৰী হিচাপত শিকি আছিলোঁ ধৰি লোৱা 60 ডিগ্ৰী ওপৰত এনেকৈ ফুট এটা দি দিওঁ ধৰি লোৱা 70 ডিগ্ৰী এতিয়া বেলেগ এটা মেজাৰমেণ্টটো আছে আৰু ডিগ্ৰীটো আছেই এইবোৰ এইডোখৰলৈকে হ'ল নহয় চবৰে এতিয়া লিখা মেজাৰমেণ্ট অফ এংগুল এইডোখৰ পৰা ইম্পৰ্টেণ্ট খালি দেই মেজাৰমেণ্ট অফ এংগুল ঠিক আছে আশাবোৰ ধৰিব নোৱাৰিলে ক'বা মেজাৰমেণ্ট অফ এংগুল মানে এংগুল এটা কেনেকৈ জোখোঁ এংগুল মানে কোন এটা কেনেকৈ জোখোঁ there are two systems of measuring এইটো E of measuring angles তেন্তে এটা এংগুল মেজাৰ কৰিবলৈ কেইটা ছিষ্টেম আছে বুলি ক'লে দুটা ছিষ্টেম আছে বুলি ক'লে তেন্তে প্ৰথম ছিষ্টেমটো আমি অলৰেডি জানো কি ছিষ্টেম সেইটো 5-6 মানৰ পৰা পঢ়ি আছোঁ ডিগ্ৰী মেজাৰমেণ্ট সেইটো আমি জানো ডিগ্ৰী মেজাৰ কিন্তু আমি যিটো ছেকেণ্ডটো পঢ়িম সেইটোহে নাজানো নতুনকৈ নাম শুনিছোঁ ৰেডিয়ান মেজাৰমেণ্ট ৰেডিয়ান মেজাৰ ইয়াৰ নামটো শুনিছা নি ছেকেণ্ডটোৰ নামটো কোনোবাই শুনিছা নি আজিলৈকে ৰেডিয়ান মেজাৰ শুনিছা মোৰ পৰা শুনিছা ভাল কথা অঁ শুনা কিন্তু ঠিকে আছে ৰেডিয়ান মেজাৰ ডিগ্ৰী মেজাৰমেণ্টৰ বিষয়ে আমি পঢ়ি আহিছোঁ বাৰু আমি জানো ডিগ্ৰী মানে কি ওপৰত ফুট এটা দি দিয়ে কিন্তু ডিগ্ৰী মানে কি আচল অৰ্থত কি সেইটো সুধিলে তোমালোকে নাজানা খালি সেইটো মই ক'ব পাৰোঁ ডিগ্ৰী মানে অৰিজিনেল মিনিংটো জানা নি ডিগ্ৰী মিনিংটো জানা নি অৰিজিনেল ডিগ্ৰী মানেনো কিনো 1 ডিগ্ৰী মানেনো কি বা ডিগ্ৰী মানেনো কি বস্তুনো জানা নি আমি জানো আৰু জাষ্ট এইটো ডিগ্ৰী 60 ডিগ্ৰী এনেকৈ ওপৰত ফুট এটা দি দিওঁ তাৰ মিনিংটো জানা নি নাজানা এতিয়া প্ৰথম হেডিংটো এইডোখৰলৈকে লিখিলা নি অঁ ঠিক আছে এইডোখৰলৈ লিখিলা নি অঁ এতিয়া প্ৰথম হেডিংটো লগা ডিগ্ৰী মেজাৰমেণ্ট মই ইয়াতে লিখিম ডিগ্ৰী মেজাৰমেণ্ট বা ডিগ্ৰী মেজাৰ ইমান পেজ নষ্ট নকৰোঁ দিগদাৰ হৈ যায় নহ'লে পাছলৈ ডিগ্ৰী মেজাৰ প্ৰথমটো দেই 1 নম্বৰ বুলি লিখি ল'বা অলপ মানে গৱেষণা কৰিম আমি এতিয়া ডিগ্ৰী মেজাৰ ওপৰত ইয়াক জেনেৰেলি মেক্সিমাম জেগাত ডিগ্ৰী বুলিয়ে পাবা কিন্তু এখন দুখন কিতাপত ধৰি লোৱা মই নাম কৈ দিছোঁ R.D. শৰ্মা ক'ৰবাত R.D. শৰ্মা বা R.S. আগৰৱাল তেনেকুৱা ধৰণৰ ৰেফাৰেঞ্চত ইয়াত আৰু এটা নাম আছে সেইটো হৈছে হেক্সা জেচিমেল ছিষ্টেম বুলি লিখা আছে কিন্তু তোমালোকৰ টেক্সট বুকত এই শব্দটো নাই হ'লেও লিখা যদি লিখি দিব পাৰা হেক্সা জেচিমেল ছিষ্টেম কিন্তু মেক্সিমাম ডিগ্ৰী শব্দটো ইউজ হ'ব ডিগ্ৰী ঠিক আছে প্ৰথমতে কোনো নিলিখিবা ডিগ্ৰী মানে কি সেইটো প্ৰথম বুজিবলৈ চেষ্টা কৰিবা তাৰপাছত কিবা ডাউট থাকিলে মোক ক'বা আৰু তাৰপিছত লিখি ল'বা ধৰি লোৱা আমি এংগুল কেনেকৈ সৃষ্টি হয় গম পালোঁ এডাল লাইন আছে লাইনডালক যদি এটা পইণ্টৰ ৰেচপেক্টত ঘূৰাওঁ ঘড়ীকেইটা দিশতো ঘূৰাব পাৰোঁ বা ঘড়ীকেইটা বিপৰীত দিশতো ঘূৰাব পাৰোঁ তেতিয়া যিটো সৃষ্টি হ'ব তেতিয়া সেইটোৱে হ'ব এংগুল কোৱা হেক্সা জেচিমেল
জি নহয় SEXAGESIML প্ৰনাউন্সিয়েশ্যন কি হ'ব মই ভুল হৈছে যদি নাজানো হেক্সাডেচিমেলে কৈছোঁ ক'ব চাগে হয় ন যে কি বুলি ক'ব এইটো প্ৰনাউন্সিয়েশ্যন অঁ নাই এইটো জি হয় GESIML হেক্সাডেচিমেল মেবি চা এতিয়া ডিগ্ৰী মানে কিনো একচুৱেল অৰ্থটো কি আমি জেনেৰেলি টেনলৈকে বা 9লৈকে জানো এনেকৈ ফুট এটা দি দিয়ে ওপৰত বা এনেকৈ লিখি দিয়ে কিন্তু একচুৱেল মিনিংটো কি চোৱা আমি এংগুল কেনেকৈ সৃষ্টি হয় গম পালোঁ এডাল লাইনক যদি আমি ঘূৰাওঁ সেইটো ঘড়ীকাটাৰ দিশতো ঘূৰাব পাৰোঁ বা ঘড়ীকাটাৰ বিপৰীত দিশতো ঘূৰাব পাৰোঁ এতিয়া মই সেইটোকে এক্সাম্পল হিচাপে লৈছোঁ ধৰি লোৱা এডাল লাইন আছে ইনিচিয়েল লাইন মানে আৰু এইটো ভাৰ্টেক্স এতিয়া এই লাইনডালক মই এনেকৈ ঘূৰাইছোঁ ধৰি লওক এই লাইনডালক ঘূৰাইছোঁ আৰু ঘূৰাই ঘূৰাই এনেকুৱাকৈ ঘূৰাইছোঁ মানে এটা পাক সম্পূৰ্ণ কৰাই দিলোঁ এটা পাক কৰাই দিলোঁ ধৰি লোৱা ঘূৰাই ঘূৰাই এইডোখৰ পালোহি তাৰপৰা মই আকৌ এইফালে লৈ গ'লোঁ আকৌ এইফালে লৈ গ'লোঁ আকৌ এইফালে লৈ গ'লোঁ আকৌ এইফালে লৈ গ'লোঁ এনেকৈ যদি এটা পাক কৰাই দিওঁ মোৰ অঁকাটো ভুল হৈছে এটা পাক কৰাই দিলে এটা চাৰ্কুলৰ টাইপ হ'ব নাই বাৰু চাৰ্কুল টাইপ হ'বনে কথাটো বুজি পাইছেনে এইডোখৰলৈকে যদি মই লাইনডালক এটা পাক সম্পূৰ্ণ কৰাই দিওঁ তেন্তে সেইটো এটা চাৰ্কুল টাইপ হ'ব যদিহে মই ইয়াত ডট ডটকৈ আঁকি যাওঁ হয়নে হ'ব হয় মই যদি এডাল লাইনক যদি এটা পাক সম্পূৰ্ণ কৰা তেন্তে এটা চাৰ্কুল টাইপ হৈ যাব মানে এটা চাৰ্কুল হৈ গ'ল মানে এটা পাক মাৰিলোঁ সেই পাকটোক ইংলিছত কয় ৰিভলিউশ্যন এই শব্দটো বহুত ইউজ হ'ব ৰিভলিউশ্যন কোনোবা আহি ৱেইট কৰি আছে নি হয় মোক মেছেজ দিছিল এক মিনিট দেই ঠিক আছে মাইকটো অফ কৰি দিয়া কালাৰ অন হৈছে তেন্তে এডাল লাইনক যদি মই সম্পূৰ্ণ এটা পাক ঘূৰাওঁ নাই এটা চাৰ্কুল টাইপৰ মানে সৃষ্টি হ'ব পাৰে যদিহে মই এনেকৈ চাৰ্কমফাৰেঞ্চটো আঁকি যাওঁ ঠিক আছে এইডোখৰলৈকে গম পালোঁ এতিয়া কথা হ'ল চোৱা এতিয়া এইটো এটা পাক সম্পূৰ্ণ কৰাৰ ফলত এই গোটেই বস্তুটোক যদি মই এনেকৈ ভাগ কৰি দিওঁ এনেকৈ ভাগ কৰিছোঁ যিটো কোণ সৃষ্টি হ'ল কোণটোক এনেকৈ যদি মই ভাগ কৰি দিওঁ এটা পাক সম্পূৰ্ণ কৰাৰ লগে লগে ইমানটো কোণ এটা সৃষ্টি হৈছিলে ইমানটো জোখৰ এক মিনিট ৰ'বাচোন দেই অকণমান মেছেজ দি আছে লিংক দিয়া নাই কৈছে যে লিংকটো দিলোঁ মই এতিয়া চোৱা এতিয়া যিটো কোণ সৃষ্টি হৈছিলে এটা পাক কৰাৰ ফলত তাক যদি মই এনেকৈ ভাগ কৰি গৈ থাকোঁ এনেকৈ ভাগ কৰি গৈ আছোঁ কোণটোক সমানে ভাগ কৰি গৈ আছোঁ এনেকৈ ভাগ কৰি 360টা ভাগ কৰি দিলোঁ ঠিক আছে মই কি কৰিলোঁ প্ৰথমতে এটা লাইন লৈছিলোঁ লাইনডালক এনেকৈ ঘূৰালোঁ এটা পাক ঘূৰাৰ ফলত যিটো কোণ সৃষ্টি হ'ল এনেকৈ চাৰ্কুল টাইপৰ মই সেইটো নিজে ভাবিছোঁ আৰু তাক এনেকৈ ভাগ কৰিছোঁ মানে সেই কোণটোক ভাগ কৰিছোঁ এনেকৈ কথাটো বুজি পাইছেনে এনেকৈ কোণটোক ভাগ কৰিছোঁ আৰু গোটেই কোণটোক কেইটা ভাগ কৰিলোঁ 360টা ভাগ কৰিলোঁ আৰু 360টা ভাগৰ এতিয়া প্ৰত্যেকটো ভাগকে 1 ডিগ্ৰী বুলি ক'ব প্ৰত্যেকটো ভাগকে কি বুলি ক'ব 1 ডিগ্ৰী বুলি ক'ব তেন্তে বেচিকেলি 1 ডিগ্ৰী মানে কি এডাল লাইন আছে লাইনডালক যদি এটা পাক সম্পূৰ্ণ কৰাই দিওঁ বা এটা পাক মোৱাই দিওঁ এটা পাক মোৱাৰ ফলত যিটো এংগুল সৃষ্টি হ'ব মানে গোটেই এটা চাৰ্কুল টাইপ এংগুল এটা সৃষ্টি হ'ব এতিয়া তাক যদি মই এতিয়া 360টা ভাগ কৰোঁ 360টা সমানে কৰিব লাগিব এতিয়া 360টা ভাগ কৰাৰ ফলত প্ৰত্যেকটো ভাগকে 1 ডিগ্ৰী জোখৰ কোণ বুলি ক'ব 1 ডিগ্ৰী জোখৰ তেতিয়া প্ৰত্যেকটো ভাগকে কি বুলি ক'ব 1 ডিগ্ৰী জোখৰ কোণ বুলি ক'ব বুজি পালানে 1 ডিগ্ৰী মানে কি বুজি পালানে চবে পালা ঠিক আছে তেনে 1 ডিগ্ৰী মানে কি এডাল লাইনক যদি মই এটা পাক মোৱাই দিওঁ মানে এটা কমপ্লিট ৰিভলিউশ্যন কৰাই দিওঁ ইংলিছত ক'লে কমপ্লিট ৰিভলিউশ্যন কৰাই দিওঁ আৰু কৰাৰ ফলত যিটো ৰিভলিউশ্যন হ'ল সেইটো যদি 360টা ভাগ কৰি দিওঁ আৰু তাৰ পৰা যিটো প্ৰত্যেকটো ভাগকে কি বুলি ক'ব 1 ডিগ্ৰী ক'ব তেন্তে সেইকাৰণে আমি জানো তোমালোকে শিকিছিলা 9-10ত এটা পাকত আমি কিমান ডিগ্ৰী থাকে বুলি পঢ়োঁ 360 ডিগ্ৰী থাকে বুলি পঢ়োঁ হয়নে নহয় তাকে আমি যদি সমানে ভাগ কৰি গৈছোঁ 360টা তাৰ প্ৰত্যেকটো ভাগে কিমান হ'ব 1 ডিগ্ৰী হ'ব সেইকাৰণে আমি কওঁ এটা পাকত কিমান ডিগ্ৰী থাকে বুলি কওঁ 1 ডিগ্ৰী 360 ডিগ্ৰী থাকে বুলি কওঁ তেন্তে বেচিকেলি 1 ডিগ্ৰী মানে কি 1 ডিগ্ৰী ইকুৱেল টু rotation of 1/360th of a complete revolution
ইয়াৰ মিনিংটো কি 1 ডিগ্ৰী হ'ল এটা কমপ্লিট ইভলিউশ্যন মানে এটা পাকৰ কথা কৈছে এটা লাইনক এটা পাক ঘূৰাইছে তাক এটা 360টা ভাগ কৰিছে 1/360 মানে কি আমাৰ মেথছৰ ভাষাত কি এটা বস্তু 360টা ভাগ কৰিছে তাৰ পৰা এটা ভাগ লৈছে তেন্তে ইয়াৰ মিনিংটো কি ইয়াৰ মিনিংটো হৈছে কি হ'ল হয় ইয়াৰ কি হ'ল অলপ গৈছে তোমালোকে ক্লাছবোৰ চাবা আকৌ অকণমান যিটো টাইমত থাকে সেইটো টাইমতে চাবা হা তেন্তে ইয়াক যদি মই অসমীয়াত ক'বলৈ যাওঁ 360 ভাগৰ এভাগ 360 ভাগৰ এভাগকে কি বুলি কয় তেন্তে 1 ডিগ্ৰী বুলি কয় তেন্তে এটা সম্পূৰ্ণ পাকক বা ইংলিছত ক'ব গ'লে এটা কমপ্লিট ইভলিউশ্যনক যদি 360টা ভাগ কৰোঁ আৰু তাৰ পৰা যদি এটা ভাগ লওঁ সেই ভাগবোৰ কি হ'ব 1 ডিগ্ৰী হ'ব 1 ডিগ্ৰী হ'ব বুজি পালানে এডোখৰলৈকে ডেফিনেশ্যনটো বুজি পালানে 1 ডিগ্ৰী মানে কি ৰোটেশ্যন মানে কি এইকণ যে যিকণ ঘূৰাইছোঁ সেইডোখৰ কথা কৈছে মানে কিমানকণ ঘূৰাইছোঁ ৰোটেশ্যন অফ 1/360 মানে এটা বস্তু 360টা ভাগ কৰি এটা ভাগত যিমানকণ ঘূৰিব সেইটো কথা কৈছে অফ এ কমপ্লিট ইভলিউশ্যন ইজ কল্ড 1 ডিগ্ৰী বুজি পালানে পালা লিখি লোৱা তেন্তে এইটো সকলোৱে বুজি পালা ঠিক আছে ঠিক আছে লিখি লোৱা অসমীয়া মিডিয়ামসকলে এনেই লিখি ল'বা ওপৰত 360 ভাগৰ এভাগ তেন্তে ইয়াৰ পৰা এটা কথা মই ক'ব পাৰোঁ 1 কমপ্লিট ইভলিউশ্যন যদি মই মাৰোঁ মানে এটা পাক সম্পূৰ্ণ কৰোঁ যদি অসমীয়াত তেন্তে কিমান ডিগ্ৰী হয় তেন্তে 360 ডিগ্ৰী হয় সেইটো আমি 9-10তো শিকিছিলোঁ 360 ডিগ্ৰী এইটো জানো আমি 9-10তো জানো হ'লনে চবে হ'ল নাই হোৱা লিখিলা এই টপিকখিনি এংগুল মেজাৰমেণ্টখিনি কলেজবোৰত বহুত ওপৰে ওপৰে যায় দেই সেইকাৰণে অকণমান বুজিবলৈ চেষ্টা কৰিবা মই অকণমান ডেফটত নিম অকণমান বুজিবলৈ চেষ্টা কৰিবা বহুত ওপৰে ওপৰে যায় জাষ্ট ফৰ্মুলা দুটা আছে ফৰ্মুলাকেইটা লিখাই এক্সাৰচাইজ 3.1টো খতম কৰি থৈ দিম ক্লাছ কৰি ভাল লাগিছে ঠিকে আছে খালি কণ্টিনিউ কৰিবা আৰু হ'ল এইডোখৰলৈকে হ'ল তেন্তে 1 ডিগ্ৰী মানে গম পালোঁ এটা পাক আছে মই আকৌ একেটা কথাকে ৰিপিট কৰিছোঁ এটা পাক আছে পাকটোক যদি এনেকৈ 360টা ভাগ কৰোঁ এনেকৈ 360টা ভাগ কৰোঁ আৰু তাৰ পৰা যদি এটা ভাগ লওঁ এই ভাগটোকে ক'ব 1 ডিগ্ৰী মানে সেই ৰোটেশ্যনটোক লওঁ সেই ৰোটেশ্যনটোকে 1 ডিগ্ৰী বুলি ক'ব এতিয়া কথা হ'ল সেই যিটো ভাগ হৈছিলে যদি মই তাক আকৌ ভাগ কৰোঁ তাক যদি মই আকৌ এনেকৈ সৰুকৈ আকৌ ভাগ কৰিছোঁ এইবাৰ কেইটা ভাগ কৰিলোঁ ধৰি লোৱা 60টা ভাগ কৰিলোঁ আকৌ কথাটো মন কৰা প্ৰথম এবাৰ এটা পাক আছিলে পাকটোক 360টা ভাগ কৰিলোঁ তাৰপৰা যদি মই এটা ভাগ লওঁ সেইটো হ'ব 1 ডিগ্ৰী গম পালোঁ এতিয়া এটা ভাগক সেই যে মানে অৰ্থাৎ ক'ব গ'লে 1 ডিগ্ৰীটো এইডোখৰ ইয়াৰ পৰা ইয়ালৈকে আপোনাৰ মাতটো ভালকৈ অহা নাই ভাঙি ভাঙি আহিছে মাতটো ফাটি গৈছে অকণমান ৱেইট কৰা এক মিনিট ৰ'বা এতিয়া চোৱাচোন এতিয়া আহিছেনে হৈছে এতিয়া এতিয়া ঠিকেই আছে ভালেই ঠিক আছে এতিয়া ঠিকে আছে মই এইটো কথা কৈছিলোঁ এটা পাকক যদি 360টা ভাগ কৰোঁ 360টা ভাগ কৰি যদি এটা ভাগ লওঁ সেইটো হ'ল 1 ডিগ্ৰী এতিয়া যদি মই আকৌ সেই 1 ডিগ্ৰীটোক যদি মই আকৌ এনেকৈ ভাগ কৰোঁ এনেকৈ আকৌ ভাগ কৰি গৈ আছোঁ আৰু এইবাৰ 60টা ভাগ কৰিলোঁ কেইটা ভাগ কৰিলোঁ 60টা ঠিক আছে 1 ডিগ্ৰীটোকে মই 60টা ভাগ কৰিলোঁ এতিয়া সেই 60টা ভাগৰ প্ৰত্যেকটো ভাগক ক'ব এতিয়া মিনিট বুলি ক'ব আমি যে ঘড়ী কাটাত কওঁ যে মিনিট তেন্তে ডিগ্ৰীটো হৈছে ডিগ্ৰী মেজাৰমেণ্টৰ চবতকৈ ডাঙৰ কোৱান্টিটি তেন্তে ডিগ্ৰীতকৈ সৰুটো কি তেন্তে মিনিট
1 ডিগ্ৰীক মানে 1 ডিগ্ৰী যিমানটো কোণ হ'ব তাক যদি সমানে 60টা ভাগ কৰোঁ তাৰ পৰা যদি এটা ভাগ লওঁ সেইটোৱে হ'ব 1 মিনিট তেন্তে ক'ব গ'লে 1 ডিগ্ৰীত কিমান মিনিট থাকে 60 মিনিট থাকে তেন্তে ইয়াৰ পৰা মই এটা কথা ক'ব পাৰোঁ 1 ডিগ্ৰী ইকুৱেল টু 60 মিনিট তেন্তে ডিগ্ৰী মেজাৰমেণ্টত চবতকৈ ডাঙৰ ইউনিটটো হৈছে ডিগ্ৰী তাৰ পাছৰ ইউনিটটো হৈছে মিনিট এটা পাকক এনেকৈ এটা পাক আছিলে পাকটোক এনেকৈ মই 360টা ভাগ কৰিলোঁ এতিয়া প্ৰত্যেকটো ভাগে হ'ল 1 ডিগ্ৰী প্ৰত্যেকটো ভাগে কিমান 1 ডিগ্ৰী এইটো 1 ডিগ্ৰী এইটো 1 ডিগ্ৰী প্ৰত্যেকটো ভাগে 1 ডিগ্ৰী এতিয়া 1 ডিগ্ৰীটোকে যদি মই আকৌ এবাৰ 60টা ভাগ কৰোঁ এনেকৈ 60টা সমানে এতিয়া প্ৰত্যেকটো ভাগ যেতিয়া যিটো ভাগ হ'ব প্ৰত্যেকটো এতিয়া সেইটোক ক'ব মিনিট 1 মিনিট তেনেকৈ কেইটা ভাগ থাকিব 60টা ডেট মিনছ 1 ডিগ্ৰী ইকুৱেল টু কিমান তেন্তে 60 মিনিট এই কথাটো বুজি পালা নাই পালা চবে অঁ ঠিক আছে এতিয়া এইটোকে মেথছৰ ভাষাত কেনেকৈ ৰিপ্ৰেজেণ্ট কৰে চাবা দেই এই মেথছৰ ভাষাত কেনেকৈ ৰিপ্ৰেজেণ্ট কৰে 1 ডিগ্ৰী ইমান লিখি নাথাকে কি যিহেতু মেথমেটিচিয়ানসকলৰ কাম মানে সময় নাথাকে সেইকাৰণে 1 লিখি ওপৰত এনেকৈ ফুটটা দি দিয়ে সেইটো জানো ডিগ্ৰীৰ কাৰণে এনেকৈ লিখে ইকুৱেল টু 60 মিনিটটোও লিখি নাথাকে মিনিটৰ কাৰণে এনেকৈ চিনডাল দিয়ে ওপৰত ফুট চিনডাল দিয়ে মানে এতিয়াৰ পৰা গম পালোঁ তেন্তে 25 আৰু ওপৰত যদি এনেকৈ চিনডাল দি দিয়ে ডেট মিনছ সেইটোৱে কি বুজাইছে 25 মিনিট বুজাইছে এনেকৈ এডাল চিন দিয়ে দেই এডাল চিন মোৰ ইয়াত দুডাল তিনিডালৰ নিচিনা লাগিছে এডাল চিন দিয়ে এডাল তেন্তে এইটো মনত ৰাখিবা এই নোটেশ্যনটো দৰকাৰ হ'ব ডিগ্ৰীৰ কাৰণে এনেকৈ ফুট দিয়ে মিনিটৰ কাৰণে ওপৰত এনেকৈ চিনডাল দিয়ে এতিয়া সেইটো হ'ল 1 ডিগ্ৰী নহয় মিনিট প্ৰথম কথা গম পালোঁ এটা পাকক যদি 360টা ভাগ কৰোঁ প্ৰত্যেকটো ভাগকে ক'ব ডিগ্ৰী ছাৰ ফিজিক্সত আছে নি আছিলে ঠিক আছে তেন্তে আৰু এতিয়া প্ৰত্যেকটো ডিগ্ৰীকে যদি সমানে 60টা ভাগ কৰোঁ তেতিয়া সেইটো হ'ব মিনিট এতিয়া এই এটা মিনিটক যদি মই আকৌ 60টা ভাগ কৰোঁ তেতিয়া প্ৰত্যেকটো ভাগত কি বুলি ক'ব ছেকেণ্ড এতিয়া প্ৰত্যেকটো ভাগত কি বুলি ক'ব ছেকেণ্ড তেন্তে ইয়াতকৈ সৰু ইউনিটটো কি তেন্তে ছেকেণ্ড ইয়াৰ পাছত আমি এটা লিখিব পাৰোঁ তেন্তে 1 মিনিট ইকুৱেল টু তেন্তে 60 ছেকেণ্ড আমাৰ ঘড়ী ছিষ্টেমটোৱে চলি আছে বেছিকেলি ঘড়ীটোনো কিনো ৰোটেশ্যনে হয় 60 ছেকেণ্ড 1 মিনিট তেন্তে ইয়াক যদি মেথছৰ ভাষাত লিখোঁ 1 মিনিটৰ কাৰণে এনেকৈ এডাল চিন দিয়ে ইকুৱেল টু 60 আৰু ছেকেণ্ডৰ কাৰণে এনেকৈ দুডাল চিন দিয়ে যদিহে ক'ৰবাত আজিৰ পৰা দেখা 25 ওপৰত এনেকৈ দুডাল চিন দিছে সেইটো কি বুজাইছে 25 ছেকেণ্ড বুজাইছে যদিহে তুমি এনেকৈ দেখা ক'ৰবাত এনেকৈ এডাল চিন দিছে লগতে ধৰি লোৱা 60 এনেকৈ এডাল চিন দিছে দুডাল চিন দিছে ইয়াৰ মিনিংটো কি 3 মিনিট 60 ছেকেণ্ড বা যদিহে তোমালোকে আজিৰ পৰা এনেকৈ দেখা 2 ধৰি লোৱা 30 ধৰি লোৱা 14 ইয়াৰ মিনিংটো কি কোনে ক'ব পাৰিবা 2 ডিগ্ৰী 14 ছেকেণ্ড 2 ডিগ্ৰী 30 ডিগ্ৰী 14 ছেকেণ্ড 30 মিনিট 14 ছেকেণ্ড ইয়াৰ নোটেশ্যনকেইটা মনত ৰাখিবা দেই ডিগ্ৰীৰ কাৰণে ফুট দিয়ে মিনিটৰ কাৰণে এডাল চিন দিয়ে ছেকেণ্ডৰ কাৰণে দুডাল চিন দিয়ে দৰকাৰ হ'ব ডিগ্ৰী মিনিট ছেকেণ্ড কাৰোবাৰ এতিয়ালৈকে ডাউট আছে নেকি সোধা কিবা ডাউট আছে যদি ডিগ্ৰী ছিষ্টেমটো শেষেই স্যার কোৱা নাই ছাৰ কোৱা স্যার কোৱা দিয়ক 1 ডিগ্ৰী ইকুৱেল 60 মিনিট হ'লে তেনেহ'লে আপুনি 2 ডিগ্ৰী দিছে সেইটোক আমি 2 ঘণ্টা ক'ব পাৰিম কোনটো অঁ 1 ডিগ্ৰী ইকুৱেল 60 মিনিট 60 মিনিট আপুনি অলপ আগতে 2 ডিগ্ৰী কোনটোত কৈছিলোঁ 2 ডিগ্ৰী পাৰিবা 2 ঘণ্টা মানে ঘণ্টা বুলি নহয় আমি জেনেৰেলি যিটো অসমীয়াত ঘণ্টা বুলি কওঁ সেইটোকে ডিগ্ৰী বুলি ভাবি ল'ব পাৰা আৰু খালি আমি ডিগ্ৰী ক'ম আৰু মানে ডিগ্ৰীটো ঘণ্টা নিচিনা আৰু মিনিটটো মিনিট জানোৱে আৰু ছেকেণ্ডটো ছেকেণ্ড আৰু মানে মই আকৌ এবাৰ কৈ দিছোঁ বা পটাপট কৈ দিছোঁ ধৰি লোৱা এডাল লাইন আছে লাইনডালক যদি মই এনেকৈ এটা পাক ঘূৰালোঁ ঘূৰাৰ ফলত এইটো যিটো কোণ সৃষ্টি হ'ল এটা পাকত যিটো কোণ সৃষ্টি হ'ল তাক যদি এনেকৈ সমানে ভাগ কৰোঁ কেইটা ভাগ কৰিব লাগিব 360টা ভাগ কৰিব লাগিব আৰু 360টা ভাগ কৰিলে প্ৰত্যেকটো ভাগকে ক'ব ডিগ্ৰী 1 ডিগ্ৰী মানে এইটো 1 ডিগ্ৰী এইটো 1 ডিগ্ৰী তেনেকৈ এইটো 1 ডিগ্ৰী ক'ব এতিয়া সেই 1 ডিগ্ৰীটোকে যদি মই আকৌ ফাৰ্ডাৰ যদি আকৌ এনেকৈ ভাগ কৰোঁ এইবাৰ কেইটা ভাগ কৰিম 60টা তেতিয়া প্ৰত্যেকটো ভাগকে মিনিট বুলি ক'ব এতিয়া সেই এটা মিনিটক যদি আকৌ 60টা ভাগ কৰোঁ তেতিয়া প্ৰত্যেকটো ভাগকে ছেকেণ্ড বুলি ক'ব বুজি পালানে আমান পালোঁ অঁ ঠিক আছে
তেন্তে ডিগ্ৰী মেজাৰমেণ্ট এইটোৱে আছিলে, ডিগ্ৰী মেজাৰমেণ্ট এইটোৱে। নেক্সটটো লিখা এতিয়া ৰেডিয়ান মেজাৰমেণ্ট। এইকেইটা মনত ৰাখিবা দেই, এইকেইটা মনত ৰাখিবা। 1 ডিগ্ৰী ইজুকেল টু 60 মিনিট, 1 মিনিট ইজুকেল টু 60 ছেকেণ্ড। বহুত ইউজ হ'ব এইকেইটা, সৰু কথা কিন্তু দৰকাৰ হ'ব, বহুত ইউজ হ'ব, এনেও জানা বাৰু। 2 নম্বৰ লিখা ৰেডিয়ান মেজাৰমেণ্ট। এইটো নতুন, তোমালোকে আগতে নাপোৱা। ইয়াৰ কিছুমান কিতাপত ইয়াৰ বেলেগ এটা নামো আছে, সেইটো হৈছে চাৰ্কুলাৰ ছিষ্টেম। কেতিয়াবা বাহিৰৰ ৰেফাৰেঞ্চ কিছুমান মেলিলে দেখিবা, ধৰি লওক RS ৱৰ্ল্ড টাইপত আছে চাৰ্কুলাৰ ছিষ্টেম। এতিয়া এইটো মানেনো কি, প্ৰথমে কনচেপ্টটো বুজি ল'বলৈ চেষ্টা কৰা। এইটো মানে কি চাৰ্কুলাৰ, ইয়াৰ পৰা এটা কথা মন কৰিছে, ইয়াত কোনবোৰ যিটো সৃষ্টি হ'ব মানে এটা চাৰ্কুলৰ লগত ৰিলেট হ'ব, চাৰ্কুলৰ লগত ৰিলেট হ'ব। সেইকাৰণে ইয়াৰ আন এটা নামেই হৈছে চাৰ্কুলাৰ ছিষ্টেম। ধৰি লোৱা এটা চাৰ্কুল এটা আছে, চাৰ্কুল মানে বৃত্ত। মোৰ চাৰ্কুলবোৰ খাবলৈ নোপোৱা হয়, চাৰ্কুল এটা আছে এইটো। আৰু চাৰ্কুলটো যিটো ব্যাসাৰ্ধক ইংলিছত কি বুলি কয় জানা নহয়, ৰেডিয়াছ বুলি কয় দেই, ৰেডিয়াছ। চাৰ্কুলটো যিটো ব্যাসাৰ্ধ মানে ইয়াৰ পৰা ইয়ালৈকে, সেইটো ধৰি লোৱা 1 ইউনিট। কিমান? 1 ইউনিট। চাৰ্কুলটো ব্যাসাৰ্ধ মানে ৰেডিয়াছ 1 ইউনিট। 1 ইউনিট মানে 1 চেণ্টিমিটাৰো হ'ব পাৰে, 1 মিটাৰো হ'ব পাৰে, 1 কিলোমিটাৰো হ'ব পাৰে, 1 নেন'মিটাৰ হ'ব পাৰে, যিকোনো হ'ব পাৰে। জাষ্ট 1 ইউনিট হ'ব লাগিব। ইউনিটৰ জেগাত যিকোনো হ'ব পাৰে, কিলোমিটাৰ হ'ব পাৰে, চেণ্টিমিটাৰ হ'ব পাৰে, মিটাৰ হ'ব পাৰে। মানে চাৰ্কুলটো ডাঙৰ সৰু হ'ব পাৰে, সেইটো লগত কথা নাই। এই 1 ইউনিট দেখিছে যে, সেইটো মিনিংটো কি, চাৰ্কুলটো ডাঙৰ হ'ব পাৰে, সৰু হ'ব পাৰে। যদি 1 চেণ্টিমিটাৰ লওঁ, ইউনিটৰ জেগাত যদি চেণ্টিমিটাৰ লওঁ, চাৰ্কুলটো সৰু হ'ব। যদি মিটাৰ লওঁ, চাৰ্কুলটো ডাঙৰ হ'ব। চাৰ্কুলটো যদি ইউনিটটো যদি কিলোমিটাৰ লওঁ, চাৰ্কুলটো আৰু ডাঙৰ হ'ব। সেইকাৰণে আমি এনে এটা চাৰ্কুল লৈছোঁ যাৰ ৰেডিয়াছটো কিমান? 1 ইউনিট। 1 ইউনিট 1 চেণ্টিমিটাৰ হ'ব পাৰে, 1 মিটাৰ হ'ব পাৰে, 1 কিলোমিটাৰ হ'ব পাৰে। সেইটোৰ লগত আমি মাথা ঘূৰাব নালাগে। এইডোখৰলৈকে ক্লিয়াৰ। এতিয়া ইয়াৰ পৰা ধৰি লোৱা এই গোটেইটোক কয় পৰিধি। গোটেইটোক চাৰ্কুলটো, এইটো গোটেইটোক কয় পৰিধি। ইংলিছত কয় চাৰ্কমফাৰেঞ্চ, পৰিধি। ঠিক আছে, এইটো জানা চাগে। এতিয়া মই যিটো 1 ইউনিটৰ ৰেডিয়াছৰ চাৰ্কুলটো লৈছোঁ, এইটো 1 চেণ্টিমিটাৰ হ'ব পাৰে, 1 মিটাৰ হ'ব পাৰে, 1 কিলোমিটাৰ হ'ব পাৰে। সেইটো মই 52 কৈ আছোঁ। তাৰ সিমানটো সমান ধৰি লোৱা চাৰ্কমফাৰেঞ্চৰ দূৰত্ব এটা ল'লোঁ, চাপ এটা ল'লোঁ, অসমীয়াত যাক চাপ বুলি কয় যে। ইয়াত যদিহে 1 চেণ্টিমিটাৰ হয়, এইফালেও 1 চেণ্টিমিটাৰ ল'ব লাগিব। যদি ইয়াত যদি 1 কিলোমিটাৰ হয়, এইফালে ইয়াৰ পৰা ইয়ালৈকে 1 কিলোমিটাৰ ল'ব লাগিব। ডেট মিনছ ইয়াত 1 ইউনিট লৈছোঁ নহয়, এইফালে 1 ইউনিটৰ চাপ এটা ল'ব লাগিব। ইংলিছত চাপক কি বুলি কয়? আৰ্ক বুলি কয়। তেন্তে আৰ্কটো কিমান হ'ব লাগিব? 1 ইউনিটে হ'ব লাগিব। মানে ৰেডিয়াছটো যদি 1 মিটাৰ হয়, ৰেডিয়াছ মানে কি? ব্যাসাৰ্ধ। ৰেডিয়াছ মানে হ'ল ব্যাসাৰ্ধ। ব্যাসাৰ্ধটো যদি 1 মিটাৰ হয়, তেন্তে আৰ্কটো মানে চাপটো কিমান হ'ব লাগিব? 1 মিটাৰ হ'ব লাগিব। ৰেডিয়াছটো যদি 1 চেণ্টিমিটাৰ হয়, চাপটো বা আৰ্কটো কিমান হ'ব লাগিব? 1 চেণ্টিমিটাৰ হ'ব লাগিব। এতিয়া তাৰ ফলত ধৰি লোৱা এইটো ৰেডিয়াছ আছিলে, তাৰপৰা 1 ইউনিট গৈ এইটো পইণ্ট পাইছোঁনে? মই কালাৰটো চেঞ্জ কৰিলে দেখিব পাবা। এইটো পইণ্ট পাইছোঁনে? মই এইটো আনুমানিক লৈছোঁ দেই, ইয়াতকৈ অকণমান ওপৰ তলো হ'ব পাৰে, আনুমানিক লৈছোঁ। এইটো পইণ্ট পাইছোঁ। এতিয়া এই পইণ্টটোৱে চেণ্টাৰত যিটো কোণ সৃষ্টি কৰিব, চাৰ্কুলটো চেণ্টাৰত যিটো কোণ সৃষ্টি কৰিব, সেইটোৱে হৈছে 1 ৰেডিয়ান। সেইটোকে কি বুলি কয় তেন্তে? 1 ৰেডিয়ান। তেন্তে 1 ইউনিট চাৰ্কুল এটাৰ, ইউনিট মানে চেণ্টিমিটাৰ হ'ব পাৰে, কিলোমিটাৰ হ'ব পাৰে, মই সেইটো 52 কৈ আছোঁ। চাৰ্কুল এটাত যদি আমি 1 ইউনিটৰ আৰ্ক এটা লওঁ, সেই আৰ্কটোৱে চেণ্টাৰত যিটো এংগুল প্ৰডিউচ কৰে, সেই এংগুলটোৱে হ'ল 1 ৰেডিয়ান। 1 ৰেডিয়ান এংগুল। এতিয়া বুজি পালা নাই? কোৱা, ৰেডিয়ান মানে কি বুজি পালা নাই? মই লিখাই দিম বাৰু, কনচেপ্টটো বুজি পালা নাই ৰেডিয়ান মানে কি? তেন্তে এই কোণটোকে কি বুলি ক'ব? 1 ৰেডিয়ান। 1 ৰেডিয়ান। মোৰ ছবিটো বহুত খাবলৈ নোপোৱা হ'ল, অকণমান ডাঙৰকৈ ধুনীয়াকৈ আঁকি লোৱা তোমালোকে। এইটো ৰেডিয়ান লিখিছোঁ, 1 ৰেডিয়ান। এইটো হ'ল 1 ইউনিট। এইটো ইউনিট যে লিখিছোঁ, মই 52 কৈছোঁ দেই। চেণ্টিমিটাৰ হ'ব পাৰে, মানে চাৰ্কুলটো সৰু হ'ব পাৰে, চাৰ্কুলটো ডাঙৰ হ'ব পাৰে। ধৰি লোৱা কিলোমিটাৰ ল'লে আৰু ডাঙৰ হ'ব পাৰে, সেইটোৰ লগত মাথা ঘুমাই লাভ নাই। যদিহে আমি ৰেডিয়াছটো 1 ইউনিট লওঁ, তাৰ সাপেক্ষে আমি যিটো চাপ ল'ম, সেইটো 1 ইউনিট হ'ব লাগিব। সেইটো মনত ৰাখিলে হ'ল। আকৌ এবাৰ কওক। অ'কে, কৈ দিছোঁ চোৱা, তোমালোকে বাকীসকলে হেৰি কৰি থাকা। ধৰি লোৱা মই এটা চাৰ্কুল এটা লৈছোঁ। কেলৈ চাৰ্কুল এটা লৈছোঁ? কাৰণ ৰেডিয়ানৰ আন এটা নামেই হৈছে চাৰ্কুলাৰ ছিষ্টেম। বেছিকেলি এইটো ঘূৰি পকি চাৰ্কুলৰ লগত ৰিলেট হ'বগৈ। এতিয়া চাৰ্কুলটো ধৰি লোৱা ৰেডিয়াছটো 1 ইউনিট। 1 ইউনিট মানে সেইটো 1 কিলোমিটাৰ হ'ব পাৰে, 1 মিটাৰ হ'ব পাৰে, 1 চেণ্টিমিটাৰ হ'ব পাৰে, মানে 1ৰ লগত ৰিলেট হ'ব লাগিব, যিয়ে নহওক। 1 ইউনিট ৰেডিয়াছ। যদিহে 1 কিলোমিটাৰ হয় বা 1 চেণ্টিমিটাৰ হয়, ধৰি লোৱা ৰেডিয়াছটো 1 চেণ্টিমিটাৰ, তেতিয়া ইয়াৰ পৰা ইয়ালৈকে যিটো আৰ্ক ল'ম, মানে যিটো চাপ ল'ম, মানে বেছিকেলি ক'ব গ'লে যিমানটো দূৰত্ব ল'ম, ধৰি লওক এই চাৰ্কুলটো ওপৰৰ পৰা গৈ আছে, কিমান দূৰ যাম?
1 চেণ্টিমিটাৰ যাম কাৰণ আমি ৰেডিয়াছটো 1 চেণ্টিমিটাৰ লৈছোঁ ঠিক আছে তুমি ধৰি লোৱা ইয়াত আছিলা ইয়াত গৈ 1 চেণ্টিমিটাৰ গৈ ইয়াত পালাগৈ এতিয়া এই পইণ্টটোৰ পৰা এতিয়া চেণ্টাৰ লগত যিটো এংগুল সৃষ্টি হ'ব সেইটোকে ক'ব 1 ৰেডিয়ান বুলি ক'ব মোক কোনে সুধিছিলে জানো বৃষ্টিয়ে সুধিছিলে নে কোনে বুজি পালা নাই বাৰু আকৌ এবাৰ কওক বুলি কোনে সুধিছিলে বুজি পালা নাই ঐ কোৱা আকৌ সোনকালে ৰেছপণ্ড কৰা পালা অনুপ চৰি তোমাৰ নামটো কি আছিলে মই পাহৰি থাকিলোঁ এই ৰ'বা মনত পেটত আছে মুখত নাই আস্তাবি আছে পাহৰি থাকিলোঁ চৰি এতিয়া তেন্তে বেছিকেলি বৃষ্টি নামবোৰ খিচিৰি বনাইছোঁ এংগুল subtended by an arc মই ইংলিছত লিখি দিছোঁ আৰু by an arc নোট বহীখন দেখিলে অকণমান ষ্টেণ্ডাৰ্ড থাকিব আৰু arc of 1 unit arc মানে চাবডে 1 unit length at center ক'ত কৰিব লাগিব চেণ্টাৰত কৰিব লাগিব at center of a circle of unit radius তেন্তে 1 ডিগ্ৰী মানে কি সৰি 1 ৰেডিয়ান মানে কি এইটো ওপৰত এনেকৈ 1 ৰেডিয়ান বুলি লিখি ল'বা 1 ৰেডিয়ান মানে কি এংগুল subtend 1 ৰেডিয়ান মানে বেছিকেলি এংগুলে হয় কাৰণ আমি এংগুল লিখিবলৈহে ৰেডিয়ান ইউজ কৰোঁ এংগুল subtended by an arc of unit length মানে যদি ৰেডিয়াছটো 1 চেণ্টিমিটাৰ লোৱা আৰ্কটো 1 চেণ্টিমিটাৰ হ'ব লাগিব 1 কিলোমিটাৰ ল'লে 1 কিলোমিটাৰ হ'ব লাগিব এট চেণ্টাৰ আৰু এংগুলটো ক'ত সৃষ্টি হোৱা চাব লাগিব চেণ্টাৰত হোৱা চাব লাগিব অফ এ চাৰ্কুল অফ ইউনিট ৰেডিয়াছ we denote eto important we denote 1 radian by আমি ডিগ্ৰী কাৰণে কি কৰিব 1 ডিগ্ৰী কাৰণে কি কৰোঁ অলপ দেৰি আগত কৈ আহিলোঁ ডিগ্ৰী কেনেকৈ ডিনোট কৰোঁ 1 লিখি এনেকৈ ওপৰত ফুটা দি দিওঁ হয় নাই হয় ঠিক তেনেকৈ ৰেডিয়ানৰ কাৰণে আমি কি কৰোঁ এনেকৈ 1 লিখি ওপৰত চি বুলি লিখি দিওঁ বেছিকেলি আমি মেথছত মই মেক্সিমাম এনেকৈ 1 ৰেডিয়ান 2 ৰেডিয়ান তেনেকৈ লিখিম কিন্তু কিছুমান কিতাপত এনেকৈ থাকে 1 2 লিখি ওপৰত ফুটা দি মানে চি এটা দি দিছে ডেট মিনছ এইটো কি 2 ৰেডিয়ান মই লং ফৰ্মতে লিখিম বাৰু অংকবোৰত কিন্তু মই এইটো লিখাই থৈ দিছোঁ কাৰোবাৰ সুধিবলগীয়া আছে নেকি ৰেডিয়ানত নাই যদি পটাপট লিখি ল নাই নেকাটে এইটো ষ্টেণ্ডাৰ্ড নোটেশ্যন হয় মানে 1 ডিগ্ৰী হ'লে এইটো হ'ল এনেকৈ ফুটা দিলে ডিগ্ৰী আৰু যদি তাত চি দিয়ে সেইটো ৰেডিয়ানত আছে মানে সেইটো বুজি অ'কে লিখিলা ঠিক আছে নাই লিখা পটাপট বস্তুবোৰ ইংলিছ টাৰ্মবোৰ নাজানিলে সুধিবা আকৌ দেই লাষ্ট নকৰিবা আৰ্ক মানে হৈছে চাপ চেণ্টাৰ মানে কেন্দ্ৰ এইবোৰ জানাই চাগে ৰেডিয়াছ মানে ব্যাসাৰ্ধ ৰেডিয়ানক কি কয় মই নিজে নাজানো ৰেডিয়ানক কি কয় বাৰু অসমীয়াত ৰেডিয়ানে কৈ চাগে আজি নতুন বুলি ধেৰ আছে আকৌ লাহে লাহে যেতিয়া চেপ্টাৰটো নতুন বুলি ধেৰ আছে এতিয়া যেতিয়া চেপ্টাৰটো পুৰণা হ'ব চবেই ৰেকৰ্ডিঙলৈ যাব সদায় লাইফত থাকিবলৈ চাবা আকৌ লাইফত থাকিলে বহুতখিনি কথা শিকা হয় তোমালোকে ৰেকৰ্ডিং চোৱা গম পাইছোঁ ৰেকৰ্ডিং পৰাপক্ষত লাইফত থাকিবলৈ চাবা চা ফিজিক্স প্লেন এংগুলত এইবোৰ আছিলে হয় নাই এইবোৰ থাকে তেন্তে জানাই তেন্তে মোৰ কাৰণে কোৱা স্যার আমি যদি 1 ইউনিটৰ বদলি 2 ইউনিট লওঁ তেতিয়া বৃত্ত যিটো আৰ্ক হয় সেইটো 2 ইউনিটে ল'ব লাগিব 2 ইউনিট ল'ব লাগিব যিমানটো তুমি ইয়াত লোৱা ইমান লোৱা ৰেডিয়ান টু 2 ৰেডিয়ান 2 ৰেডিয়ান হ'ব সেইটো কথা মই এতিয়া নেক্সট ক'লোহেঁতেন এতিয়া আমি কি সদায় 1 ইউনিটে ল'ম নি বেলেগ ল'ব পাওঁ নে নোৱাৰোঁ সেইটো মই এতিয়া জেনেৰেলাইজ ফৰ্মটো ক'লোহেঁতেন তাৰপৰা এটা ফৰ্মুলা এটা আছে পপুলাৰ ফৰ্মুলা এটা ওলাব সদায় যে 1 ইউনিটত ল'ম তেতিয়া নহয় আমাৰ বেলেগ ইউনিটও ল'ব পাৰোঁ তেতিয়া সেইখিনি মই ক'লোহেঁতেন বুজি পালা মই ক'লোহেঁতেন মোৰ মুখৰ কথাটো সুধিলেহেঁতেন ঠিক আছে হ'ল নেক্সট তাৰপৰা এটা ফৰ্মুলা ওলাব পপুলাৰ ফৰ্মুলা সেইটো থিটা ইজুকেল টু এল বাই আৰ বুলি ফৰ্মুলা এটা ওলাব অ'কে এতিয়া নোট বুলি লিখিবা
এতিয়া কোনে কৈছিলে জানো মই তেওঁ কোৱা কথাটোকে ৰাত ধৰি মই এটা কথা এটা কৈছোঁ চাবা দেই ভালকৈ কোনে কৈছিলা তুমি যে মোক এতিয়া 1 ইডিয়ান 2 ইডিয়ানৰ কথা কৈছিলা কোন বাৰু ছাৰ ডৰথিয়ে কৈছিল অঁ ঠিক আছে এতিয়া মই তোমাৰ কথাটোকে ৰাত ধৰি কথাটো কৈছোঁ চাবা দেই এতিয়া ধৰি লোৱা মই চাৰ্কুলটো যদি 1 ইডিয়ানৰ লওঁ আৰু যদি আৰ্ক লেনটো যদি বা আৰ্কটো যদি 1 ইউনিটৰ লওঁ তেতিয়া যিটো এংগুল সৃষ্টি হৈছে এইটো সৃষ্টি হৈছে আৰু সেইটো কি বুলি কয় 1 ৰেডিয়ান বুলি কয় মানে বেচিকেলি যদি মই লেংগুৱেজত লিখোঁ 1 ইউনিট লেন্থ অফ আৰ্ক 1 ইউনিট লেন্থ অফ আৰ্ক ইয়াৰ মিনিংটো কি মানে আমি 1 ইউনিট লেন্থৰ আৰ্ক লৈছোঁ সেইটো বুজাইছে 1 ইউনিট লেন্থ অফ আৰ্ক মানে 1 ইউনিট লেন্থৰ আৰ্ক লৈছোঁ আৰু 1 ইউনিট লেন্থৰ আৰ্ক ল'লে তেতিয়া যিটো এংগুল সৃষ্টি হ'ব সেইটো কিমান হ'ব তেন্তে 1 ৰেডিয়ান হ'ব সেইটো মই অথনিৰ পৰা কৈছোঁ এতিয়া ডৰচিয়ে কোৱা কথাটোৰ নিচিনা যদি 2 ইউনিটৰ লওঁ 2 ইউনিট লেন্থ অফ আৰ্ক লওঁ মানে তেতিয়া এই 1 ইউনিটটো তেনেকৈ থাকিব 1 ইউনিটটো তেনেকৈ থাকিব কিন্তু আমি ইউনিটটো ইয়াৰ পৰা ইয়ালৈকে 1 ইউনিট পালোঁ যদিহে আমি ইয়াৰ পৰা ইয়ালৈকে যামগৈ ইয়াৰ পৰা ইয়ালৈকে গ'লে তেন্তে ইয়াৰ পৰা ইয়ালৈকে 1 ইয়াৰ পৰা ইয়ালৈকে 1 তেতিয়া এংগুল কোনটো সৃষ্টি হ'ব এইটো সৃষ্টি হ'ব কথাটো বুজি পাইছানে এইটো সৃষ্টি হ'ব তেতিয়া সেইটো কি বুলি ক'ব 2 ৰেডিয়ান বুলি ক'ব কিন্তু ৰেডিয়াছটো 1 ইউনিটে আছে সেইটো মন কৰিবা আকৌ দেই সেইটো কনফিউজ নহ'বা ৰেডিয়াছটো 1 ইউনিটে আছে আমি যদি আৰ্ক লেন্থটোত যদি 1 ইউনিট যাওঁ মানে 1 চেণ্টিমিটাৰ হ'ব পাৰে 1 কিলোমিটাৰ হ'ব পাৰে বা ডৰচিয়ে ইয়াত আছিলে ইয়াৰ পৰা গৈ পেলাই ইয়াৰ পালেগৈ এতিয়া যিটো এংগুল সৃষ্টি হ'ল সেইটো 1 ৰেডিয়ান ধৰি লোৱা তাই ইয়াত নৰৈ আকৌ গ'ল 1 ইউনিট এতিয়া ইয়াত পালেগৈ এতিয়া যিটো এংগুল সৃষ্টি হ'ব সেইটো হ'ব 2 ৰেডিয়ান যদিহে ঠিক তেনেকৈ 3 ইউনিট যায় আৰ্কত যদি 3 ইউনিট যায় 3 ইউনিট লেন্থ অফ আৰ্ক হয় এয়া আছে দেই আৰ্ক হয় তেতিয়া সেইটো কি হ'ব 3 ৰেডিয়ান হ'ব এইডোখৰলৈকে বুজি পাইছা নাই কোৱাচোন চবে পাইছা পাইছা এনেকৈ গৈ 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 যদি 4 ইউনিট যায় তেতিয়া কিমান হ'ব 4 ৰেডিয়ান হ'ব 5 ইউনিট যায় যদি 5 ইউনিট গ'লে কিমান হ'ব 5 ৰেডিয়ান হ'ব তেনেকৈ গৈ আছে ধৰি লোৱা গৈ আছে ডৰচি বা কোনোবা এটা ল'ৰা গৈ আছে এনেকৈ এতিয়া গৈ 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 ধৰি লোৱা এটা সম্পূৰ্ণ পাক মাৰিলে এটা সম্পূৰ্ণ পাক যিটো পইণ্টৰ পৰা গৈছিলে চাৰ্কুলটো ধৰি লোৱা এইটো আকৌ এবাৰ ৰাখিছোঁ মই চাৰ্কুলটো যিটো পইণ্টৰ পৰা গৈছিলে এনেকৈ 1 ইউনিট গ'ল আকৌ এবাৰ 1 ইউনিট গ'ল আকৌ এবাৰ 1 ইউনিট গ'ল আকৌ এবাৰ 1 ইউনিট গ'ল তেনেকৈ গৈ 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 এটা পাক সম্পূৰ্ণ কৰি দিলে মানে কমপ্লিট ইংলিছত ক'ব গ'লে কমপ্লিট ৰিভলিউশ্যন এটা হৈ গ'ল মানে এটা সম্পূৰ্ণ পাক হৈ গ'ল এটা কমপ্লিট ইভলিউশ্যন মানে কি তেন্তে 360 ডিগ্ৰী সেইটো জানো কমপ্লিট ইভলিউশ্যন মানে কি এনেই আন কথাত ক'ব গ'লে চাৰ্কুমফাৰেঞ্চ হয়নে মানে পৰিধি বৃত্ত পৰিধি বুলি কয় যে হয়নে নহয় চাৰ্কুমফাৰেঞ্চ হয় এটা যদি সম্পূৰ্ণ পাকক চাওঁ বৃত্ত এটাত সেইটো মানে কি চাৰ্কুমফাৰেঞ্চ অসমীয়াটো কয় পৰিধি আৰু চাৰ্কুমফাৰেঞ্চৰ ফৰ্মুলাটো কি আছিলে জানানে চাৰ্কুমফাৰেঞ্চৰ ফৰ্মুলাটো কি আছিলে কোনে ক'ব পাৰিবা টুৱাইচ পাই আৰ 2 পাই আৰ অ'কে এতিয়া আৰটো মই কিমান লৈছোঁ ইয়াত আৰটো কিমান লৈছোঁ 1 তেন্তে 2 পাই আৰৰ জেগাত কিমান বহাম 1 বহাম নে নবহাম মানে 2 পাই হ'ব মানে এই চাৰ্কুলটো যিটো 1 ইউনিটৰ চাৰ্কুল কনচিডাৰ কৰিছোঁ তাত চাৰ্কুমফাৰেঞ্চ কিমান হ'ব 2 পাই হ'ব সেইটো বুজি পালা নাই কোৱা কেলৈ 2 পাই হ'ল বাকীসকলে বুজি পালা নাই পাইছা তেন্তে কোনোবা এটা ল'ৰা যদি এইটো পইণ্টৰ পৰা গৈ 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 যদি এটা পাক সম্পূৰ্ণ কৰে মানে এটা সম্পূৰ্ণ কমপ্লিট ইভলিউশ্যন কৰে সেইটো হ'ব চাৰ্কুমফাৰেঞ্চ আৰু তাৰ কাৰণে ফৰ্মুলাটো হৈছে 2 পাই আৰ আৰু যিহেতু চাৰ্কুলটোৰ ৰেডিয়াছ আছিলে 1 ইউনিট সেইটো 1 চেণ্টিমিটাৰ হ'ব পাৰে কিলোমিটাৰ হ'ব পাৰে যি হ'ব পাৰে সেইটো মতলব নাই মানে 1 বহাইলে এইটো কিমান হৈ যাব 2 পাই হ'ব মানে ডেট মিনছ এটা পাক সম্পূৰ্ণ কৰা মানে সি কিমানটো লেন্থ গ'ল 2 পাই লেন্থ গ'ল কিমানটো লেন্থ গ'ল তেন্তে 2 পাই ইউনিট লেন্থ গ'ল 2 পাই ইউনিট লেন্থ অফ আৰ্ক ইকুৱেল টু যেতিয়া 1 ইউনিট গৈছিলে তেতিয়া কিমান ৰেডিয়ান 1 ৰেডিয়ান যেতিয়া 2 ইউনিট গৈছিলে তেতিয়া কিমান 2 ৰেডিয়ান যেতিয়া 3 ইউনিট গ'ল তেতিয়া 3 ৰেডিয়ান ঠিক তেনেকৈ যেতিয়া 4 ইউনিট যাব 4 ৰেডিয়ান তেনেকৈ গৈ 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 যেতিয়া সম্পূৰ্ণ এটা পাক মাৰিলে মানে মই কৈছোঁ চাৰ্কুমফাৰেঞ্চৰ কাৰণে তাৰ লেন্থটো হ'ল 2 পাই আৰটো কেলৈ নাহিলে মই কৈ দিছোঁ কাৰণ আৰ জেগাত 1 ভৰাইলোঁ তেন্তে ৰেডিয়ানটো কিমান হ'ব 2 পাই ৰেডিয়ান হ'ব এইটো কথা বুজি পালা নাই কোৱা এইটো কথা বুজি পালা নাই বাকীসকলে তেন্তে আমি যদি এটা সম্পূৰ্ণ পাক মাৰোঁ তেন্তে ডিগ্ৰী মেজাৰমেণ্টত চালে আমি কিমান ডিগ্ৰী ঘূৰিলোঁ ডিগ্ৰী মেজাৰমেণ্টত চালে কিমান ডিগ্ৰী ঘূৰিলোঁ
360 ডিগ্ৰী আৰু ৰেডিয়ান মেজাৰমেণ্টত চালে ৰেডিয়ান মেজাৰমেণ্টত চালে কিমান ডিগ্ৰী ঘূৰিলোঁ ৰেডিয়ানত 2 পাই ৰেডিয়ান 2 পাই ৰেডিয়ান এটা পাক যদি সম্পূৰ্ণ পাক মাৰোঁ সেইটোত যদি আমি ডিগ্ৰীত ক'বলগীয়া হয় কিমান কম 360 আৰু যদি ৰেডিয়ানত ক'বলগীয়া হয় 2 পাই ৰেডিয়ান সবৰে ক্লিয়াৰ হ'ল তেন্তে এইখিনি ধুনীয়াকৈ নোট কৰা ইয়াৰ পৰা মই এটা পপুলাৰ ফৰ্মুলা বনাই দিম এই ফৰ্মুলাটোৰ পৰা এক্সাৰচাইজটো গোটেইটো হৈ যাব নোট কৰা হ'লে ক'বা ৰেফাৰেঞ্চত কিনাৰত এইবোৰ লিখিলেও লিখিবা ৰাফ কপি মেইন এইখিনি বস্তু নোট কৰা ধুনীয়াকৈ সবাই হ'ল ঠিক আছে ওকে হ'ল যদি ভাল কথা তোমালোকে আছ নাপাৰিবা মই এনে বুজাবলৈ আছ কৰিছোঁ তেন্তে আমি ইয়াৰ পৰা এটা কথা গম পালোঁ এটা সম্পূৰ্ণ পাক মৰা মানে ডিগ্ৰী মেজাৰমেণ্টত ক'লে 360 ডিগ্ৰী আৰু তাকে যদি আমি এটা সম্পূৰ্ণ পাক বুলি কওঁ আৰু সেইটো যদি ৰেডিয়ান মেজাৰমেণ্টত চাওঁ সেইটো কিমান হ'ব 2 পাই হ'ব ডিগ্ৰী মেজাৰমেণ্টত ক'লে 360 ডিগ্ৰী হ'ব আৰু ৰেডিয়ান মেজাৰমেণ্টত ক'লে কিমান হ'ব 2 পাই হ'ব 2 পাই ৰেডিয়ান বুলি ক'ম নহ'লে ৰেডিয়ান বুলি ক'বলৈ ইচ্ছা নকৰিলে চি বুলি লিখিব লাগিব আৰু বেছিকেলি মই ৰেডিয়ান বুলি ক'ম যদি এটা আমি সম্পূৰ্ণ পাক মাৰোঁ ডিগ্ৰী মেজাৰমেণ্টত ক'লে 360 ডিগ্ৰী হ'ব আৰু তাক যদি ৰেডিয়ান মেজাৰমেণ্টত কওঁ কিমান হ'ব 2 পাই ৰেডিয়ান হ'ব কেলৈ হ'ল মই এইটো প্ৰুফ কৰি দেখাই দিলোঁ ডেট মিনছ তেন্তে ইয়াৰ পৰা এটা পপুলাৰ ফৰ্মুলা ওলাব মেথছৰ সেইটো হৈছে 360 ডিগ্ৰী ইজ ইকুৱেল টু 2 পাই ৰেডিয়ান এই ফৰ্মুলাটো যদি মনত থাকে গোটেই এক্সাৰচাইজটো শেষ হৈ যাব এই ফৰ্মুলাটোৰ পৰা আৰু এটা পাম বাৰু এই কথাটো বুজি পালা নাই কোৱা 360 ডিগ্ৰী ইকুৱেল টু 2 পাই ৰেডিয়ান কেলৈ হ'ল বুজি পালা নাই কোৱা মানে বেছিকেলি ক'ব গ'লে এইটো ডিগ্ৰী আৰু ৰেডিয়ানৰ মাজৰ সম্পৰ্ক 360 ডিগ্ৰী ইজ ইকুৱেল টু কি 2 পাই ৰেডিয়ান তেন্তে যদি দুটা ফালে যদি তুমি 2 ডিভাইড কৰি দিয়া 2 ডিভাইড কৰিলে 360 2 ডিভাইড কৰিলে কিমান হ'ব 180 ডিগ্ৰী হ'ব ইকুৱেল টু ইয়াক 2 ডিভাইড কৰিলে কি হ'ব 2 কটা কটি যাব গৈ পাই হ'ব পাই ৰেডিয়ান এই ফৰ্মুলাটোক যদি মনত থাকে তোমালোকৰ এক্সাৰচাইজটো চিন্তা নাই 3.1 এক্সাৰচাইজটো চিন্তা নাই ওপৰটোতকৈ তলতো বেছি ইম্পৰ্টেণ্ট হ'ব ষ্টাৰ মাৰ্ক মাৰি বাকচ বনাই থকা 180 ডিগ্ৰী ইজ ইকুৱেল টু কিমান তেন্তে পাই ৰেডিয়ান এইটোকে কয় ৰিলেশ্যন বিটুইন ৰেডিয়ান এণ্ড ডিগ্ৰী মেজাৰ এতিয়া এই বস্তুটো 180 ডিগ্ৰী ইজ ইকুৱেল টু পাই ৰেডিয়ান এইটো চকু আগত মনত থাকিব লাগিব 180 ডিগ্ৰী ইকুৱেল টু যে পাই ৰেডিয়ান হয় এইটো চকু আগত মনত থাকিব লাগিব মানে ধৰি লোৱা তুমি যদি ৰাতি 2টা বজাতো উঠা তেতিয়া এইটো ফৰ্মুলা যদি এবাৰ ভাবা 2 ছেকেণ্ডত মনত আহিব লাগিব ইমানে ইম্পৰ্টেণ্ট ফৰ্মুলা এইটো 180 ডিগ্ৰী ইজ ইকুৱেল টু পাই ৰেডিয়ান ওপৰতো মনত একে কথা আৰু কিন্তু তলৰ ফৰ্মেটটো মনত ৰাখিবা 180 ডিগ্ৰী ইকুৱেল টু পাই ৰেডিয়ান পটাপট নোট কৰা মই পানী বটলটো আনিছোঁ কোনো লেফ্ট নহ'বা মই চাই গৈছোঁ কেইটা আছে ওকে কাৰোবাৰ কিবা ডাউট আছে নি আছে গোটেইখিনি আছে দেই ভাল নাই স্যার বিটুইন রেডিয়ান এন্ড ডিগ্রি মেজারমেন্ট তা আগতো কি দিলে ৰিলেশ্যন মই আৰইএল বুলি শৰ্ট ফৰ্মত লিখি থৈলোঁ এইটো ৰিলেশ্যন এনেকৈ আৰইএল বুলি লিখি ওপৰত এনেকৈ কৰি থৈ দিলোঁ
ইলেশ্যন তেন্তে ইয়াৰ পৰা আমি জানিবলগীয়া কথা হ'ল এই ফৰ্মুলাটো কোনটো ফৰ্মুলা এইটো ফৰ্মুলা 180 ডিগ্ৰী ইকুৱেল টু পাই ৰেডিয়ান মনত ৰাখিবা হা বহুত ইম্পৰ্টেণ্ট 180 ডিগ্ৰী ইকুৱেল টু পাই ৰেডিয়ান ইম্পৰ্টেণ্ট বুলি কৈছোঁ যেতিয়া মই কৈছোঁ যেতিয়া ইম্পৰ্টেণ্ট বহুত ইম্পৰ্টেণ্ট মনত ৰাখিবা একদম চকুৰ আগত মনত ৰাখিবা এইটো কেনেকৈ লিখিব পাৰি 180 ডিগ্ৰী ইকুৱেল টু পাই চি যেনেকৈ লিখা মনত ৰাখিবা মুঠতে 180 ডিগ্ৰী ইকুৱেল টু পাই ৰেডিয়ান মনত থাকিলে নাই কোৱা থাকিলে না মনত থাকিলে ডেট মিনছ এটা পাক যদি মাৰোঁ অঁ ঠিক আছে ডেট মিনছ এটা পাক যদি মাৰোঁ সেইটো হ'ল ডিগ্ৰীত হ'ল 360 ৰেডিয়ানত হ'ল 2 পাই আৰু যদি আধা পাক মাৰোঁ এনেকৈ যদি আধা পাক মাৰোঁ মানে এডাল লাইন আহিছোঁ আধা পাক মাৰিলে এডাল লাইন হৈ যাব লাইনত কিমান আছে 180 ডিগ্ৰী আৰু সেইটোকে যদি ৰেডিয়ানত কওঁ কিমান হ'ব পাই ৰেডিয়ান তেন্তে বেচিকেলি ইয়াৰ পৰা এটা কথা ক'ব পাৰি ৰেডিয়ান মেজাৰমেণ্টত জেনেৰেলি পাই চাইবোৰ ইনভল্ভ হ'ব অ'কে সদায় ৰেডিয়ান বুলি নিলিখিলেও যদি তোমালোকক এনেকৈ থাকে 2 পাই বাই 3 এনেকুৱা থাকিলে তুমি নিজেই গম পাব লাগিব এইটো ৰেডিয়ানত আছে সদায় ৰেডিয়ান শব্দটো নাথাকিব পাৰে বা কিছুমান কিতাপত চি বুলি নাথাকিবও পাৰে বুজি পাইছানে যদিহে ডিগ্ৰী ওপৰত এনেকৈ ডিগ্ৰী চিনটো নাথাকে তেতিয়া নিজেই গম পাবা সেইটো ৰেডিয়ানত আছে অ'কে ইয়াৰ পৰা আকৌ এতিয়া মই ফৰ্মুলা এটা বনাম আৰু ইম্পৰ্টেণ্ট বুলি লিখি ল'বা ধৰি লোৱা এটা চাৰ্কুল লৈছোঁ চাৰ্কুলটা পোনকৈ কিমান চাৰ্কুলটা লৈছোঁ আৰু চাৰ্কুলটোৰ ৰেডিয়াছটো মই জেনেৰেলি আগতে ৰেডিয়ান বুজাই থাকোঁতে কিমান লৈছিলোঁ প্ৰত্যেকটো ক্ষেত্ৰতে 1 ইউনিট লৈছিলোঁ কিন্তু সদায় যে ৰেডিয়াছটো 1 ইউনিট হ'ব তাৰ কিবা বাধ্যবাধকতা আছে জানো নাই কেতিয়াবা বেছিও হ'ব পাৰে 2 ইউনিট হ'ব পাৰে 3 ইউনিট হ'ব পাৰে 100 ইউনিট হ'ব পাৰে 200 ইউনিট হ'ব পাৰে সেইকাৰণে মই ধৰি লৈছোঁ আৰ ইউনিটৰ এইবাৰ ৰেডিয়াছৰ চাৰ্কুলটা লৈছোঁ আৰ ইউনিট মানে আৰ যিকোনো হ'ব পাৰে 10 ইউনিট 11 ইউনিট যিকোনো এতিয়া তুমি তোমাৰ নিজৰ হাতত খুচি তুমি কিমান কেনেকুৱা লোৱা চাৰ্কুলটো আৰ ইউনিট মানে জেনেৰেল ফৰ্ম এটা লৈছোঁ আমি বেচিকেলি আৰ ভেলু ইয়াত 1 লৈ কৰিছিলোঁ 1 ইউনিট এবাৰ ৰেডিয়াছটো আৰ ইউনিট বুলি ল'লোঁ ঠিক আছে আৰু লেন্থটো অথনিৰ পৰা কিমান গৈছে বুলি ধৰিছিলোঁ অথনিৰ পৰা জেনেৰেলি কিমান গৈছে বুলি ধৰিছিলোঁ 1 ইউনিট কিন্তু এইবাৰ ধৰিছোঁ এল ইউনিট এলো যিকোনো হ'ব পাৰে ইয়াত যে সদায় সমানেই যাম কথা আছে নেকি বাৰু ইয়াত যদি 1 ইউনিট থাকে ইয়াত যে 1 যাম কথা আছে নাই মানে সেইকাৰণে জেনেৰেলত ধৰি লৈছোঁ ইয়াত আৰ ইউনিট বুলি ধৰিছোঁ ৰেডিয়াছটো এইটো লেন্থটো এল ইউনিট বুলি ধৰিছোঁ আৰ্ক লেন্থটো এল ইউনিট বুলি ধৰিছোঁ তেন্তে ইয়াত ধৰি লোৱা ইয়াতে কোনোবা এটা ল'ৰা বা ছোৱালী আছিলে এনেকৈ গৈ এইটো পইণ্ট পালে তেন্তে এইবাৰো এতিয়া মানে চেণ্টাৰত এটা এংগুল সৃষ্টি হ'ব এইটো এংগুল সৃষ্টি হ'ব কোনটো হ'ব এইটো হ'ব হয়নে এইটো ক'ব থিটা ৰেডিয়ান থিটাটো এনেই ষ্টেণ্ডাৰ্ড নটেশ্যন হয় আৰু বাকী অন্য একো নহয় থিটা ৰেডিয়ান এতিয়া এই এংগুলটো উলিওৱা ফৰ্মুলা এটা আছে ফৰ্মুলাটো হৈছে থিটা মানে এই এংগুলটোৰ কথা কৈছে ইকুৱেল টু এল বাই আৰ ফৰ্মুলাটো কেনেকৈ ডিৰাইভেশ্যন হ'ল দৰকাৰ নাই ফৰ্মুলাটো ডিৰাইভেশ্যন বহুত টান বহুত ডাঙৰ গণিতজ্ঞ মাথা লগাই উলিয়াইছে কেনেকৈ ফৰ্মুলাটো ডিৰাইভেশ্যন হ'ল দৰকাৰ নাই থিটা ইকুৱেল টু এল বাই আৰ আকৌ কৈছোঁ ফৰ্মুলাটো কেনেকৈ মই ডেছক্ৰাইব কৰিছোঁ এটা চাৰ্কুলটা আছে চাৰ্কুলটোৰ ৰেডিয়াছ যিকোনো হ'ব পাৰে আৰ ইউনিটৰ চাৰ্কুলটা লৈছোঁ আগতে 1 ইউনিট লৈছিলোঁ এইবাৰ মই আৰ ইউনিট লৈছোঁ আৰ মানে যিকোনো হ'ব পাৰে আৰু যিটো আৰ্ক লেন্থ আগতে যিটো চাপৰ দৈৰ্ঘ্য 1 লৈছিলোঁ এইবাৰ এল লৈছোঁ এলো যিকোনো হ'ব পাৰে এতিয়া যিটো চেণ্টাৰত হেৰি হ'ব এংগুল হ'ব সেইটো থিটা বুলি মই ধৰি লৈছোঁ জাষ্ট এংগুলটো জেনেৰেলি আমি এনেও জানো এংগুলক থিটা বুলি ধৰে আৰু এই থিটাটো কেনেকৈ উলিয়াম ফৰ্মুলাটো কি তেন্তে এলক যদি আৰে ডিভাইড কৰি দিওঁ থিটা ওলাই যাব বুজি পালা নাই তেন্তে সদায় মনত ৰাখিবা এই ফৰ্মুলাটো যেতিয়া ইউজ কৰিবা তোমালোকে যেতিয়া ইউজ কৰিবা আজি নহয় এইটো লেচনত নহয় যেতিয়া ইউজ কৰিবা যেতিয়া আনচাৰটো পাবা এংগুলটো যিটো পাবা সেইটো সদায় ৰেডিয়ানত ওলাব দেই মন কৰিবা থিটাটো যেতিয়া ওলাব সেইটো সদায় ৰেডিয়ানত ওলাব ডিগ্ৰী আৰু ৰেডিয়ান দুটা আছিলে সদায় ইয়াত এংগুলটো যিটো ইউনিটত ওলাব সেইটো হৈছে ৰেডিয়ান ইয়াত মই কি ক'লোঁ থিটা মানে কি এংগুল থিটা মানে এই এংগুলটো থিটাই কি বুজাইছে এংগুল বুজাইছে আৰু এংগুলটো ক'ত ওলাব কৈছোঁ ইন ৰেডিয়ানত ওলাব সদায় মনত ৰাখিব যেনেকৈ আমি চায়েন্সত যে আগতে পঢ়িছিলোঁ নহয় পি ইকুৱেলটো কি আছিলে 1/f আৰু পি এককটো কি আছিলে 1 ডায়োপ্টাৰ কেতিয়া হ'ব মানে পি এককটো ডায়োপ্টাৰ কেতিয়া হ'ব যেতিয়া এফটো মিটাৰত থাকিব লাগিব চায়েন্সৰ এইটো কথা মনত আছে নাই নে পাহৰিলা টেনত পঢ়ি অহা আছে ঠিক তেনেকৈ ইয়াতো একে থিটাটো সদায় কিহত ওলাব ৰেডিয়ানত ওলাব ইয়াত ডিগ্ৰী লিখিলে গ'ল আৰু এই ফৰ্মুলাটো লগালে সদায় থিটা ৰেডিয়ানত ওলাব আৰু এল মানে হৈছে আৰ্ক লেন্থ বা এইটোক কিছুমান কুৱেশ্যনত এনেকৈও লিখা থাকে লেন্থ অফ আৰ্ক বস্তু একেটাই লেন্থ অফ আৰ্ক লেন্থ মানে অসমীয়াতকৈ চাপৰ দৈৰ্ঘ্য আৰু আৰ মানে হৈছে নকওঁ কি ৰেডিয়াছ
ফৰ্মুলাটো এইটো বহুত ইম্পৰ্টেণ্ট ফৰ্মুলা থিটা ইকুৱেল টু এল বাই আৰ এইটো মনত ৰাখিবা পটাপট লিখা কাৰোবাৰ কিবা আছে নি সুধিবলগীয়া এইডোখৰলে কাৰোবাৰ কিবা সুধিবলগীয়া আছে নি নাই স্যার নাই কাৰো নাই ঠিক আছে স্যার অঁ তেন্তে এতিয়ালৈকে মই একদম গোটেই বস্তুখিনি পঢ়ালোঁ কনচেপ্টখিনি বুজি পালে ভাল কথা কিন্তু মনত ৰাখিবলগীয়া দুটা কথা আছে প্ৰথম কথাটো কোনটো 180 ডিগ্ৰী ইকুৱেল টু পাই ৰেডিয়ান সকলোৱে মনত থাকিলে নাই এইটো আছে আৰু ছেকেণ্ডটো হ'ল থিটা ইকুৱেল টু এল বাই আৰ থিটা ইকুৱেল টু এল বাই আৰ কনচেপ্ট বহুত শিকিলোঁ কিন্তু মনৰ অঁ এতিয়া এক্সাৰচাইজ 3.1 কাৰণে এই দুটাই হ'ব মেইন এই দুটাই হ'ব কিতাপত তোমালোকৰ ঢেৰ একেটা ফৰ্মুলাকে ঢেৰ ভাগে লিখা আছে মই ইমান ফৰ্মুলা এটা মনত ৰাখিলে হ'ব ইয়াৰ পৰাই চব বনাই দেখাই দিম কিতাপত তোমালোকে পেজ 53 দেখিলে চাবা কেইবাকেইটা আছে কনভাৰ্জন বুলি ৰেডিয়ান মেজাৰ ইকুৱেল টু পাই বাই 180 ইনটু ডিগ্ৰী মেজাৰ সেইবোৰ মনত নাৰাখিলেও হ'ব এইটো ফৰ্মুলা পাই গোটেই অংকখিনি কৰাই দিব পাৰি এনেই ফৰ্মুলা মনত ৰাখি লাভ নাই এতিয়া চাবা দেই বস্তু এটা চাবা ভালকৈ তেন্তে আমি গম পালোঁ ইয়াৰ পৰা 2 পাই ইকুৱেল টু 2 পাই ৰেডিয়ান ইকুৱেল টু 360 কাৰোবাৰ কিবা ডাউট আছে নি এইটোত কাৰোবাৰ ডাউট আছে নি এইটোত 2 পাই ৰেডিয়ান ইকুৱেল টু 360 নাই তেন্তে মই ইয়াৰ পৰা যদি মই কওঁ পাই ৰেডিয়ান ইকুৱেল টু কিমান হ'ব তেন্তে মানে এইফালে 2 ডিভাইড কৰিলোঁ 180 হ'ব আকৌ 2 ডিভাইড কৰি দিয়া পাই বাই 2 ৰেডিয়ান ইকুৱেল টু কিমান হ'ব 90 ডিগ্ৰী তেন্তে মনত ৰাখিবা আজিৰ পৰা 90 ডিগ্ৰী যদি তুমি ৰেডিয়ানত লিখিবলৈ যোৱা কিমান হ'ব পাই বাই 2 লিখে মই সেইদিনাখন ফাংচনৰ ক'ৰবাত কৈ আছিলোঁ এইখিনি কথা ফাংচনৰ যিখিনি ক্লাছ কৰিছা গম পাবা আকৌ যদি ইয়াক 2 ডিভাইড কৰি দিওঁ পাই বাই 2ক যদি মই আকৌ 2 ডিভাইড কৰি দিওঁ আকৌ 2 ডিভাইড কৰি দিয়া মানে তলতো 4 হৈ যাব পাই বাই 4 হ'ব পাই বাই 4 ৰেডিয়ান মানে কিমান হ'ব তেন্তে 45 ডিগ্ৰী এইকেইটা ষ্টেণ্ডাৰ্ড দেই সেইকাৰণে মনত ৰাখিব লাগে পাই মানে 180 ডিগ্ৰী পাই বাই 2 মানে 90 ডিগ্ৰী পাই বাই 4 মানে 45 ডিগ্ৰী আৰু এটা আছে পাই বাই 3 মানে কোনে ক'ব পাৰিব কোৱাচোন কিমান হ'ব পাই বাই 3 60 ডিগ্ৰী অঁ পাই মানে 180 সদায় মনত ৰাখিবা তাক 3 ডিভাইড কৰি দিয়া কিমান হ'ব 60 ডিগ্ৰী হ'ব অ'কে ভাল কথা পাই বাই 6 মানে কিমান পাই বাই 6 ৰেডিয়ান মানে 30 হয় যদি হয় আৰু তেন্তে এইকেইটা কথা জানিব লাগিব একো বিশেষ হেৰি নাই মেইন এইটো পাই ওলাইছে গোটেইখিনি কথা কিন্তু পৰীক্ষা হলত ভাবি থাকিবলৈ নহয় 90 ডিগ্ৰী মানে পাই বাই 2 45 ডিগ্ৰী মানে পাই বাই 4 60 ডিগ্ৰী মানে পাই বাই 3 তেনেকৈ পূৰা মনত থাকিব লাগিব ভাবি থাকিবলৈ নাই আৰু দৰকাৰ হ'ব 180 মানে পাই ক্লিয়াৰ কাৰোবাৰ কিবা আছে নি সুধিবলগীয়া লিখা তেন্তে আৰু মই আকৌ সেই অথনি কোৱা কথাটো আকৌ ৰিপিট কৰিছোঁ যদি কিবা এটা বস্তুত কেতিয়াবা যদি এনেকৈ ডিগ্ৰী চিনটো নাথাকে তেতিয়া গম পাবা এইটো ৰেডিয়ানত আছে সদায় ৰেডিয়ান শব্দটো লিখি নিদিব পাৰে দেই সেইটো কৈছোঁ মই বা কেতিয়াবা চিটো লিখি দিব পাৰে ইচ্ছা কৰিলে বা নিলিখিব পাৰে অ'কে তোমালোকে কোঅৰ্ডিনেট চিষ্টেম চিনি পোৱা নহয় চবেই পঢ়ি আহিছা নহয় ন পঢ়িছা নাই কোঅৰ্ডিনেট চিষ্টেম কি বাৰু কোঅৰ্ডিনেট চিষ্টেম কাৰ্টেজিয়াৰ মতে নহয় এক্স অঁ পজিশ্যন আমাৰ কেইটা ভাগ থাকে 4টা থাকে ইয়াৰ পৰা মানে এইটো অৰিজিনৰ পৰা এইটো ইয়াৰ পৰা ইয়ালৈকে এটা পাক মৰা মানে কিমান এংগুল বাৰু এইটো কিমান এংগুল থাকে প্ৰথম কোৱাড্ৰেণ্টত 90 ডিগ্ৰী এইটোকে যদি মই ৰেডিয়ানত কওঁ কিমান হ'ব পাই বাই 2 আকৌ যদি মই তেনেকৈ ইয়াৰ পৰা ইয়ালৈকে আহোঁ মানে ইয়ালৈকে মানে ইয়াৰ পৰা ইয়ালৈকে আহিছোঁ এইডাল ৱাই ডেছ এক্সিছ ন চৰি এক্স ডেছ এক্সিছ ন ইয়ালৈকে আহিছোঁ এই এক্সিছডাল অহালৈকে মানে কিমান হ'ব 180 ডিগ্ৰী হ'ব তাকে যদি আমি ৰেডিয়ানত কওঁ পাই হ'ব ঠিক তেনেকৈ যদি মই ইয়াৰ পৰা ইয়ালৈকে আহোঁ এইডাললৈকে আহোঁ কিমান ডিগ্ৰী আহিলোঁ বাৰু কোৱাচোন ইয়াৰ পৰা ইয়ালৈকে কিমান ডিগ্ৰী আহিলোঁ এইডাল 270 ডিগ্ৰী মোক এতিয়া কৈ দিয়াচোন 272 ৰেডিয়ানত কিমান হ'ব পাৰিবা নি 3 পাই বাই 2 চিয়'ৰ
কনফিউজ নাই স্যার বাকীসকলক কৈছোঁ কনফিউজড মই দেখাই দিছোঁ চোৱা হাই মেইন ফৰ্মুলাটো কোৱা মোক মেইন ফৰ্মুলাটো কোৱা এতিয়ালৈকে শিকা মেইন ইম্পৰ্টেণ্ট ফৰ্মুলাটো কোৱা কোনটো pi equal to 180 degree radian 180 radian বা পাই ইকুৱেল টু 180 ৰেডিয়ান না পাই ৰেডিয়ান ইকুৱেল টু 180 ডিগ্ৰী বা যিয়ে নোকোৱা লাগিলে বা পাই ৰেডিয়ান ইকুৱেল টু 180 ডিগ্ৰী বা তুমি এইটো কেনেকৈ লিখিব পাৰা 180 ডিগ্ৰী ইকুৱেল টু পাই ৰেডিয়ান কিবা ভুল হ'ব নি নহয় এতিয়া তোমালোকে ইউনিটাৰী মেথড জানা ন ঐকিক পদ্ধতি বুলি কয় যে ঐকিক পদ্ধতি তেন্তে 1 ডিগ্ৰী ইকুৱেল টু কিমান হ'ব তেন্তে পাই বাই 180 ৰেডিয়ান হ'ব নাই এইটো কাৰোবাৰ ডাউট আছে নি ঐকিক পদ্ধতি বুলি কয় যে অসমীয়াত বা ইংলিছত কয় যে ইউনিটাৰী মেথড বাকী কাৰোবাৰ ডাউট আছে নি নাই স্যার এক মিনিট ৰ'বা মোৰ ফোন এটা আহিছে হেল্ল' মই তোমাক অকণমান পাছত ফোন কৰিছোঁ ৰ'বা মই ক্লাছ এটা কৰি আছোঁ ফোন কৰিলে বৰ দিগদাৰ কাট খাই যায় তেন্তে 1 ডিগ্ৰী মানে আমি গম পালোঁ পাই বাই 180 ৰেডিয়ান হয়নে নহয় এইটোকে তোমালোকৰ কিতাপৰ পেজ নম্বৰ 53 আছে চোৱা ফৰ্মুলা হিচাপে আছে দেখিলানে নেদেখিলা চোৱা দেখিলা নাই তলতো ডিগ্ৰী ইকুৱেল টু পাই বাই 180 ৰেডিয়ান বুলি লিখা আছে মই সেইটো বাৰু ফৰ্মুলাটোলৈ যোৱা নাই বাৰু এইটোলৈ চোৱা এতিয়া 1 ডিগ্ৰী ইকুৱেল টু পাই বাই 180 ৰেডিয়ান মই আকৌ প্ৰথমবাৰ এক্সপ্লেইন কৰি দিছোঁ ৰ'বা দেই তোমালোকক মই এইখন পেজত এক্সপ্লেইন কৰিব দিছোঁ মই ভুল কৰিলোঁ এইখন পেজত এক্সপ্লেইন কৰিব দিছোঁ ইয়াত চোৱা আমি এইটো জানো নহয় পাই ৰেডিয়ান ইকুৱেল টু 180 ডিগ্ৰী তাক মই এনেকৈ লিখিব পাৰোঁ 180 ডিগ্ৰী ইকুৱেল টু পাই ৰেডিয়ান অ'কে তেন্তে ঐকিক পদ্ধতি লগাওঁ যদি 1 ডিগ্ৰী ইকুৱেল টু কি হ'ব 180টো এইফালে পূৰণ হৈ আছে এইফালে গ'লে ডিভাইড হৈ যাব পাই বাই 180 ৰেডিয়ান হ'ব তেন্তে 2 ডিগ্ৰী ইকুৱেল টু কি হ'ব তেন্তে 2টো এইপিনে 1ৰ লগত ইনটু কৰিলোঁ সেইকাৰণে 2 হৈ গ'ল তেন্তে 2টো এইফালেও ইনটু কৰি দিব লাগিব তেন্তে 3 ডিগ্ৰী হ'লে 3টো ইনটু কৰিব লাগিব ঠিক তেনেকৈ তেন্তে 270 কাৰণে কি কৰিম 270 ডিগ্ৰী উলিয়াবলৈ কি কৰিম পাই বাই 180 ইনটু 270 ৰেডিয়ান এইটো কাৰোবাৰ ডাউট আছে নেকি নাই বাকীসকলক কোৱা আৰু আছে না 15 16 18 বাকীসকলক কোৱা নাই তেন্তে এইটো কটাকটি কোৱা 0 0 কাটিলা এইটোৱে যদি 6 3 কাটো কেইবাৰ যাব 6 বাৰ এইটোৱে 3 কাটিলোঁ 9 বাৰ আকৌ 3 কাটিলোঁ 3 বাৰ 3 কাটিলোঁ 2 বাৰ তেন্তে কিমান পাবা ওপৰত থাকিলে 3 থাকিলে পাই থাকিলে তলত 2 সেইটোকে ইয়াৰ কৈছিলে 3 পাই বাই 2 বুজি পালা নাই কোৱা ল'ৰাহঁত বুজি পালা নাই পাঞ্চা এনেকুৱা ধৰণৰ অংক ঢেৰ কৰিম এইটো ইউনিটাৰী মেথড স্কুলত বা কলেজত স্কুলে ওলাই মোৰ আগতে কলেজত যেতিয়া পঢ়াব ফৰ্মুলা কেইটামান লিখাই দিব এইখিনি কনভাৰ্জনৰ ওপৰত মানে ডিগ্ৰী ৰেডিয়ান ডিগ্ৰী মেজাৰ ইকুৱেল টু 1/80 ইনটু পাই ৰেডিয়ান মেজাৰ ইকুৱেল টু পাই বাই 180 ইনটু ডিগ্ৰী মেজাৰ হয়নে নহয় তোমালোকে চাবা বাৰু মেক্সিমাম কলেজত সেইটো লিখাই দিব কিন্তু সেইবোৰ ইমান মনত ৰাখি দৰকাৰ নাই তোমালোকে এইটো মনত ৰাখিলে হ'ল পাই ৰেডিয়ান ইকুৱেল টু 180 ডিগ্ৰী দেই এইটো মনত ৰাখিলে হ'ল এইটো থাকিব নহয় চবৰে ঠিক আছে তেন্তে ইয়াৰ পৰা ইয়ালৈকে এটা পাক মৰা মানে 90 ডিগ্ৰী তাক ৰেডিয়ানলৈ কনভাৰ্ট কৰিলে পাই বাই 2 এনেকৈ এটা পাক নহয় আধা ইয়ালৈকে এটা মানে ইমানটো অহা আৰু ইয়াৰ পৰা ইয়ালৈকে আহিলে 180 ডিগ্ৰী তাক ৰেডিয়ানত কনভাৰ্ট কৰিলে পাই ইয়াৰ পৰা ইয়ালৈকে আহিলে 270 ডিগ্ৰী তাক ৰেডিয়ানত মেজাৰ কৰিলে কিমান 3 পাই বাই 2 অ'কে আৰু ইয়াৰ পৰা ইয়ালৈকে গ'লে সেইটো জানা আৰু সেইটো 360 ডিগ্ৰী মানে 2 পাই হৈ যাব ইয়াৰ পৰা ইয়ালৈকে সম্পূৰ্ণ যদি পাক মাৰি দিওঁ সেইটো হৈ যাব 2 পাই এইডোখৰলে কাৰোবাৰ ডাউট আছে নেকুৱা একদম পূৰা থিয়ৰি শেষ ডিগ্ৰী মেজাৰ ৰেডিয়ান মেজাৰ থিয়ৰি শেষ এতিয়া কুৱেশ্যন কৰিম নাই এটা কুৱেশ্যন লিখা convert 45 degree into radian কুৱেশ্যনটো মই বুজাই দিছোঁ কি কৈছে এটা তোমাক এংগুল এটা দিছে এংগুলটো কিহত আছে ডিগ্ৰীত আছে আৰু ভেলুটো কিমান 45 ডিগ্ৰী
আৰু সেই তাৰ ভেলুটো ক'লৈ চেঞ্জ কৰিব লাগে ৰেডিয়ানলৈ চেঞ্জ কৰিব লাগে কুৱেশ্যনটো বুজি পালানে এংগুলটো ডিগ্ৰীত আছে 45 ডিগ্ৰী তাক ৰেডিয়ানত লিখিব কৈছে তোমাক ধৰি লোৱা এটা এংগুল আছে এংগুলটো ডিগ্ৰীত দিয়া আছে 45 ডিগ্ৰী বুলি কৈছে সেইটোক ৰেডিয়ানলৈ চেঞ্জ কৰিব কৈছে ৰেডিয়ানলৈ চেঞ্জ কৰিলে কিমান হ'ব ধৰি লোৱা এনেকুৱা ধৰণৰ কথা আকৌ ধৰি লোৱা তোমাক এটা দূৰত্ব দিয়া আছে ইয়াৰ পৰা ইয়ালৈকে 100 কিলোমিটাৰ তোমাক সুধিছে ধৰি লোৱা সেইটো মিটাৰত লিখিলে কিমান হ'ব তেনেকৈ সুধিছে কথাটো বুজি পালানে অভিজ্ঞান পাইছা বাকীসকলে কুৱেশ্যনটো বুজি পালা নাই পাইছা ইয়াৰ পালা হা কি কৈছা এইটো জানা বাৰু এইটো মই অথনি শিকাইছিলোঁ বাৰু কিন্তু প্ৰচেছটো শিকাম সেইটো বাৰু জানা বাৰু প্ৰচেছটো শিকাম কেনেকৈ কৰে এইটো এনেও অথনি শিকিছিলা বাৰু কিমান হ'ব আনচাৰ কিমান হ'ব π/4 হ'ব মই প্ৰচেছটো শিকাম কেনেকৈ এতিয়া চোৱা সদায় এনেকুৱা ধৰণৰ কনভাৰ্জনৰ কুৱেশ্যনবোৰত কি উলিয়াব লাগে সেইটো চাবা ক'লৈ নিব লাগে ৰেডিয়ানলৈ নিব লাগে ক'লৈ নিব লাগে ৰেডিয়ানলৈ নিব লাগে এতিয়া মই এতিয়ালৈকে মনত ৰাখিবলগীয়া কথা কোনটো বাৰু কোনটো কৈছিলোঁ মনত ৰাখিবলৈ π/ৰেডিয়ান ইকুৱেল টু 180 ডিগ্ৰী ইকুৱেল টু π/ৰেডিয়ান 180 ডিগ্ৰী ইকুৱেল টু π/ৰেডিয়ান এইটো কথাই মনত ৰাখিবা তোমালোকে এতিয়া চোৱা এতিয়া কোনটোলৈ নিব লাগে সেইটো চাবা সদায় কোনটোলৈ নিব লাগে ৰেডিয়ানলৈ নিব লাগে তেন্তে এইটো ফালে ৰেডিয়ানৰ বস্তুটো থবা এইটো চাইডে এই বস্তুটো থবা মানে π/ৰেডিয়ান ইকুৱেল টু 180 ডিগ্ৰী যদিহে তোমাক ৰেডিয়ানলৈ নিব ক'লেহেঁতেন তেন্তে এই 180টো এইটো চাইডে ৰাখিলোহেঁতেন আৰু π/ৰেডিয়ানটো এইটো চাইডে লিখিলোহেঁতেন বস্তু ফৰ্মুলা একেটাই মানে লিখা ধৰণটো বেলেগ হ'লহেঁতেন উল্টা হ'লহেঁতেন যিহেতু আমাক ৰেডিয়ানলৈ নিব কৈছে সেইকাৰণে ৰেডিয়ানটো এইফালে ৰাখিলোঁ মানে এই 180টো এইফালে ৰাখিলোঁ যদিহে ডিগ্ৰীলৈ নিব ক'লেহেঁতেন 180 ডিগ্ৰীটো এইফালে ৰাখিলোহেঁতেন এইফালে বস্তুখিনি এইফালে ৰাখিলোহেঁতেন এইডোখৰলৈ কাৰোবাৰ ডাউট আছে নি নাই সঁচাকৈ নাই কাৰো নাই ঠিক আছে নাই তেন্তে 180 ডিগ্ৰী ইকুৱেল টু π/ৰেডিয়ান গম পালোঁ তেন্তে ইয়াত যদি ইউনিটাৰী মেথড লগাওঁ ইউনিটাৰী মেথড লগালে 1 ডিগ্ৰী ইকুৱেল টু কিমান হ'ব 180টো এইপিনে ইনটু হৈ আছে ইফালে গ'লে ডিভাইড হৈ যাব তেন্তে π/180 ডিগ্ৰী হ'ব সৰি 180 ডিগ্ৰী নহয় 180 ৰেডিয়ান π/180 ৰেডিয়ান অ'কে তেন্তে 180 ডিগ্ৰী ইকুৱেল টু π/ৰেডিয়ান গম পালোঁ ৰেডিয়ানটো কেলৈ এইফালে ৰাখিলোঁ কাৰণ আমাক ৰেডিয়ানত সুধিছে যদি ডিগ্ৰী সুধিলেহেঁতেন এইফালে ডিগ্ৰী ৰাখিলোহেঁতেন সেইটোৱে কথা এতিয়া তেন্তে 180 ডিগ্ৰী ইকুৱেল টু π/ৰেডিয়ান হ'লে 180টো ইফালে ডিভাইড কৰি ল'লে π/180 ইকুৱেল টু π/180 ৰেডিয়ান হ'ল অ'কে তেন্তে আমাক এতিয়া কিমান ডিগ্ৰী লাগে চোৱাচোন 45 ডিগ্ৰী তেন্তে ইয়াত আছে 1 পৰা 45 কেতিয়া পাম যেতিয়া 1ৰ লগত 45 ইনটু কৰি দিম 1 ইনটু 45 ডেট মিনছ এইফালে 45 হৈ যাব তেন্তে 45টো আমি এইটো এটা ইকুৱেশ্যন হয় মানে সমীকৰণ হয় সমীকৰণৰ এইটো চাইডে 45 ইনটু কৰিলে এইটো চাইডেও কৰিব লাগিব ডেট মিনছ এইফালেও কৰিব লাগিব π/180 ইনটু 45 ৰেডিয়ান উইলে নে ওপৰে গ'ল নে বাউঞ্চাৰ গ'ল নে বুজি পালা কোৱা পালোঁ চবে বুজি পালা বাকী ছোৱালীখিনি পালা দৃষ্টি পালা প্ৰিয়ংকা পালা ইউনিটাৰী মেথডটোৱে হয় বাকী অন্য একো নাই সেইকাৰণে কৈছোঁ মই এইটো ফৰ্মুলা মনত ৰাখি লাভ নাই ইউনিটাৰী মেথড জানা নহয় এনেকৈ কৰিবা ফৰ্মুলাবোৰ কনফিউজ লাগে তেন্তে এইটো কটাকটি কৰি আনচাৰ উলিয়াই দিয়া কিহে যাব কটাকটি 5 যাব চাগে হয় ন 5 গ'ল এইটো 3বাৰ গ'ল 3 থাকিলে 5 6বাৰ 36 5 গ'ল 9বাৰ আকৌ 3 গ'ল 3বাৰ 3 যাব 12বাৰ আকৌ 3টোক 4বাৰ গ'ল তোমালোকে ইচ্ছা কৰিলে একেচাইডে কাটি থৈ দিব পাৰা ইকুৱেল টু কিমান পালা তেন্তে π/, ওপৰত পালা π তলত পালা 4 π/4 ৰেডিয়ান সেইটো আমি এনেও জানো 45 ডিগ্ৰী ইকুৱেল টু কিমান তেন্তে π/4 ৰেডিয়ান কাৰোবাৰ ডাউট আছে নি সোধা লাষ্ট চাষ্ট নকৰিবা কোনো কালে লাষ্ট কৰিবলগীয়া একো কথা নাই কোনো কাকো চিনি নাপায় চোৱা নাই বাৰু ছোৱালীকেইজনী বৰ ঠাণ্ডাকৈ আছা কিবা ডাউট আছে নি অংকিতা আৰু মালাশ্ৰী চাগে নাই আৰু প্ৰিয়ম আছা নাই প্ৰিয়ম প্ৰিয়ম আছা বুজি পালা নাই জানাই চাগে এইবোৰ ঠিকে আছে নেক্সট কুৱেশ্যনটা লিখা এইটো নোট কৰা হ'ল নহয় হ'ল জানো হ'ল নেক্সট লিখা কনভাৰ্ট π/3 ৰেডিয়ান ইনটু ডিগ্ৰী মই কৈছোঁ ন প্ৰথম এক্সাৰচাইজটো লাগে ত্ৰিকোণমিতি একো কথাই নাহে অকল এংগুলৰ কথাই আহিব এতিয়া চোৱা ইয়াত তোমাৰ এংগুলটো কিহত দিলে ৰেডিয়ানত দিলে π/3 ৰেডিয়ান বুলি ক'লে আৰু নিব কৈছে ক'লে নিব কৈছে ডিগ্ৰীলে পাৰিবা নি মই 1 মিনিট টাইম দিছোঁ পাৰিবা নি মই কৈ দিম কৰা যিসকলে কৈছা কৰা মই কৈ দিম মেইন ৰিলেশ্যন কোনটো আছিলে সেইটো মনত ৰাখিবা মেইন ৰিলেশ্যন কোনটো আছিলে
180 ডিগ্ৰী ইকুৱেল টু পাই ৰেডিয়ান, সেইটোৱে ইউজ হ'ব সদায়। 180 ডিগ্ৰী ইকুৱেল টু পাই ৰেডিয়ান, খালি কোনটো ছাইড কোনফালে ৰাখিম সেইটো মনত ৰাখিবা। ইয়াত যিহেতু ডিগ্ৰী উলিয়াব কৈছে, তেন্তে এইটো ছাইডে ডিগ্ৰীখিনি ৰাখিম, মানে এইটো ছাইড ৰাখিম 180 ডিগ্ৰী, এইফালে কি থাকিব তেন্তে পাই ৰেডিয়ান, মানে ৰিলেশ্যনটো এনেকৈ লিখিম পাই ৰেডিয়ান ইকুৱেল টু 180 ডিগ্ৰী। এতিয়া চোৱা তোমাক লাগে কিমান, তুমি ডাইৰেক্টো ইউনিটেৰী মেথডো লগাব পাৰা, নহ'লে ডাইৰেক্ট ওলাইছে চোৱা তোমাক লাগে কিমান π/3, ইয়াত আছে π/3 কেতিয়া পাবা, পাইক 3 ডিভাইড কৰি দিব লাগিব, এনেকৈ ডাইৰেক্টো ওলাই যায়। আৰু এইফালে 3 ডিভাইড কৰিলে 180কো 3 ডিভাইড কৰিব লাগিব, 3 ডিভাইড কৰা মানে কি 60 ডিগ্ৰী, আনচাৰ হৈ গ'ল। নহ'লে এবাৰ পাইটো ইফালে পঠিয়াই দিলে তেনেকৈও হ'ব, যেনেকৈ কৈছে আৰু। চোৱা ইয়াত পাই ৰেডিয়ান ইকুৱেল টু 180 আছিলে, তোমাক লাগে π/3, ডেট মিনছ পাইক 3 ডিভাইড কৰিছে, এইপিনে 3 ডিভাইড কৰা মানে 180কো 3 ডিভাইড কৰিব লাগিব, 180/3 মানে কৰিলে কিমান হ'ব 60, ওপৰত ডিগ্ৰী চিনটো দিব লাগিব খালি। বুজি পালা নাই কোৱা? পালো। পালো ছাৰ। ঠিক আছে অ'কে। এতিয়া অকণমান টানলৈ যাম হা। এক্সাম্পল 1, কিতাপৰ এক্সাম্পল 1, খালি কিতাপত আনচাৰ নাচাবা। মই ইয়াৰে এইবোৰ ওলাই গ'লো। Convert 40 degree এইটো কি বুলি পঢ়িব লাগিব? 40 degree 20 minutes. 20 মিনিট। কি কৈছে কুৱেশ্যনটো? কনভাৰ্ট 40 ডিগ্ৰী 20 মিনিট ইনটু ৰেডিয়ান মেজাৰ। অকণমান এবাৰ কমপ্লিকেটেড দি দিলে, 40 ডিগ্ৰী 20 মিনিট দি দিলে। অ'কে, একো কথা নাই, দেখাই দিছোঁ চোৱা কেনেকৈ কৰিম এনেকুৱা ধৰণৰ কুৱেশ্যন। ৰিলেশ্যনটোতো অথনি কোৱাটোৱে লাগিব। কোনটো ৰিলেশ্যন? 180 ডিগ্ৰী ইকুৱেল টু পাই ৰেডিয়ান। সমস্ত অংকবোৰ মই এই ৰিলেশ্যনটোতে দেখাই দিম। 52 বা 10টা ফৰ্মুলা মই মনত নৰখাওঁ, এইটো ৰিলেশ্যনতে চব অংক কৰাই দিম। কিন্তু এইটো ৰিলেশ্যন লগাব হ'লেও যিটো দিয়া আছে চোৱা, এংগুলটো দিয়া আছে, এংগুলটো বেচিকেলি ডিগ্ৰীতে দিয়া আছে, কিন্তু ফুল ডিগ্ৰীটো দিয়া নাই। 40 ডিগ্ৰী 20 মিনিট এনেকৈ যদি ভাগ ভাগকৈ কৰা থাকে, গোটেই এংগুলটোক আমি ডিগ্ৰীলৈ প্ৰথমে চেঞ্জ কৰিব লাগিব। প্ৰথম ফুল ডিগ্ৰীলৈ চেঞ্জ কৰিব লাগিব, ঠিক আছে। তাৰ পাছত আমি ৰেডিয়ানলৈ চেঞ্জ কৰিম। প্ৰথম কি কৰিম, এনেকৈ যদি ভাগ ভাগকৈ দিয়া থাকে 40 ডিগ্ৰী 20 মিনিট, প্ৰথমে ডিগ্ৰীলৈ চেঞ্জ কৰিম, তাৰপিছত ৰেডিয়ানলৈ চেঞ্জ কৰিম। অ'কে, এতিয়া আমাক আছে কিমান? 40 ডিগ্ৰী 20 মিনিট। ইয়াত ফুটটো দিলেও হয় নিদিলেও হয়, 20 মিনিট। অৰ্থাৎ ইয়াৰ মিনিংটো কি? মই এইটোক এনেকৈ লিখিব পাৰোঁ, 40 ডিগ্ৰী প্লাছ 20 মিনিট। এইটোৱে কি বুজাইছোঁ? 40 ডিগ্ৰী প্লাছ 20 মিনিট। এইডোখৰলৈ কাৰোবাৰ ডাউট আছে নি? নাই 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 ছাৰ। নাই। তেন্তে চোৱাচোন, এইটো কিহত আছে? মিনিটত আছে। তেন্তে এইটো মই ডিগ্ৰীলৈ নিব লাগে। বেচিকেলি ডিগ্ৰীলৈ নিব লগা ঘণ্টা বুলি ভাবি লৈছোঁ, মনতে ভাবিলোঁ আৰু ঘণ্টালৈ নিব লাগে। তেন্তে 60 ডিভাইড কৰিব লাগিব নে 60 ইনটু কৰিব লাগিব বাৰু? কোনোবাই ক'ব পাৰিবা নি? ডিভাইড কৰিব লাগিব। চিয়'ৰ? বা খেলিমেলি লাগিছে যে এনেকৈ চোৱা লাগিলে, তোমালোকৰ তেনেকৈ খেলিমেলি লাগিছে এনেকৈ চোৱা। আমি কি জানো? 1 ডিগ্ৰী ইকুৱেল টু 60 মিনিট। 1 ডিগ্ৰী ইকুৱেল টু 60 মিনিট, হয়নে নহয়? এইটো জানো নহয়, 1 ডিগ্ৰী ইকুৱেল টু 60 মিনিট হয়নে? হয়। তেন্তে এইটোকে যদি মই উল্টাকৈ লিখোঁ কি হ'ব? 60 মিনিট ইকুৱেল টু 1 ডিগ্ৰী। তেন্তে ইয়াক যদি 1 মিনিট ইকুৱেল টু কিমান হ'ব? 1/60 ডিগ্ৰী হ'ব। 1 মিনিট ইকুৱেল টু কিমান হ'ব তেন্তে? 1/60 ডিগ্ৰী। তেন্তে 20 মিনিটৰ কাৰণে কি কৰিম? 20/60 ডিগ্ৰী। বুজি পালা নাই এইডোখৰলৈকে? কোৱা, এইডোখৰলৈ বুজি পালা নাই? পালা। মই এইটো কনচেপ্ট বুজাইছোঁ চোৱা, মই এইটো কনচেপ্ট তোমালোকে বাকী ত্ৰিকোণমিতি পঢ়ি আছোঁ বুলি পাহৰি যোৱা। ধৰি লোৱা তোমালোকক কৈ দিছোঁ 2 ঘণ্টা, এইটোক ধৰি লোৱা তুমি মিনিটলৈ কনভাৰ্ট কৰিব লাগে, তেন্তে তুমি কি কৰিবা? 60 ইনটু কৰিবা, হয়নে নহয়? এইটো কাৰোবাৰ ডাউট আছে নি? 2 ঘণ্টাক যদি মিনিটলৈ কনভাৰ্ট কৰিব লাগে 60 ইনটু কৰিব লাগিব। মানে তাকে তুমি 2 ঘণ্টা বুলি নাভাবিবা, তুমি ডিগ্ৰী বুলি ধৰা। 2 ডিগ্ৰী আছে, তাক ধৰি লোৱা মিনিটলৈ কনভাৰ্ট কৰিব লাগে, তেন্তে কি কৰিবা? 60 ইনটু কৰিবা। ঠিক তেনেকৈ তুমি ধৰি লোৱা একে সময়তে ধৰি লোৱা তোমাক মিনিটত দিয়া আছে কিবা এটা বস্তু, তোমাক ধৰি লোৱা 150 মিনিট বুলি দিয়া আছে।
150 মিনিট এনেকৈ কৰিলে অংকটো এনেকৈ কৰিলেও হয় এনেকৈ কৰিলে বহুত টাইম লাগে মই সেইকাৰণে এইটো প্ৰচেছ কোৱা নাই এইবোৰ মুখতে ওলায় মই সেইকাৰণে এই প্ৰচেছটো দেখাই দিছোঁ 150 মিনিট আছে তুমি এইটোক ধৰি লোৱা ঘণ্টালৈ নিব লাগে মানে আৱাৰলৈ নিব লাগে কি কৰিবা তুমি মানে এটা সৰুৰ পৰা ডাঙৰলৈ নিব লাগে অবিয়াছ ডিভাইডেড বাই 60 কৰিম তেতিয়া ঘণ্টালৈ যাব হয়নে এইটো কাৰোবাৰ কিবা ডাউট আছে নি এই 150 মিনিটত যদি ঘণ্টালৈ সেইটো কথাকে এতিয়া ডিগ্ৰীলৈ ভাবা আকৌ ডিগ্ৰীলৈ ভাবা ইয়াক যদি 60 ডিভাইড কৰি দিওঁ এইটোলৈ ক'লৈ যাবগৈ ডিগ্ৰীলৈ যাবগৈ মই একেটা কথাই কৈছোঁ ডিগ্ৰী আৰু ঘণ্টা প্ৰায় একে ধৰণৰ বস্তু ইয়াত আছে 20 মিনিট আৰু মই কৈছোঁ গোটেই বস্তুখিনি এইখিনি ডিগ্ৰীলৈ নিব লাগিব 40 ডিগ্ৰী 20 মিনিট আছে গোটেই বস্তুখিনি মই ডিগ্ৰীলৈ চেঞ্জ কৰিব লাগিব ডিগ্ৰীলৈ চেঞ্জ কৰিবলৈ ঠিকে আছে প্ৰথমটো ডিগ্ৰীতে আছে 40 ডিগ্ৰী একো নাই প্ৰব্লেম নাই কিন্তু এইটো 20 মিনিট আছে তেন্তে মিনিটক ডিগ্ৰীলৈ চেঞ্জ কৰিবলৈ কি কৰিব লাগিব 60 ডিভাইড কৰিব লাগিব যদি 60 ডিভাইড কৰি দিওঁ ওপৰৰ চিনডাল এই ফুট হৈ যাব ওপৰৰ চিনডাল মানে ঘণ্টা বা ডিগ্ৰীলৈ চেঞ্জ হ'ল এইটো বুজি পালা নাই কোৱা এইটো বুজি পালা নাই অঁ ধৰি লোৱা তোমালোকে ইচ্ছা কৰিলে ঐকিক পদ্ধতিও যাব পাৰা কিন্তু ঐকিক পদ্ধতিতকৈ এইটো ডাইৰেক্ট কৰিলে ওলাই গৈ এইবোৰ ইমান মাথা মাৰিব লাগিছে ডাইৰেক্ট কৰিলে ওলাই ঘণ্টা বা ডিগ্ৰীলৈ ঘণ্টা বা মানে মিনিটলৈ নিবলৈ কি কৰিম ইনটু কৰিম মিনিটৰ বা ঘণ্টালৈ নিবলৈ কি কৰিম ডিভাইড কৰিম সেইটো কথা ডিগ্ৰী বুলি ভাবি ল'লে হ'ল ডিগ্ৰীৰ পৰা মিনিটলৈ নিবলৈ কি কৰিম ইনটু কৰিম মিনিটৰ পৰা ডিগ্ৰীলৈ নিবলৈ কি কৰিম ডিভাইড কৰিম সেইটোৱে কৰিছোঁ মিনিট আছে ডিগ্ৰীলৈ নিবলৈ 60 ডিভাইড কৰিলোঁ তেন্তে এইটোকে মই যদি চিম্প্লিফাই কৰোঁ কেনেকৈ লিখিব পাৰিম 40 ডিগ্ৰী প্লাছ ইয়াত 0 কাটিলোঁ ধৰি লোৱা 1/3 হ'ব 1/3 ডিগ্ৰী এইটোত কাৰোবাৰ ডাউট আছে নি নাই আছে নি ডাউট নাই তেন্তে এইটো এলচিএম ল'লে কিমান হ'ব তলত আহিব 3 ওপৰত আহিব 120 প্লাছ 1 হোল ব্ৰেকেট ডিগ্ৰী মানে বেচিকেলি কিমান হ'ব 121/3 হোল ব্ৰেকেট 3 এইটো বুজি পালা নাই কোৱা চবে জাষ্ট এলচিএম লৈছোঁ পালোঁ চবে ছোৱালীসকল ঠিকে আছে দিয়া অঁ এতিয়া অ'কে এতিয়া প্ৰথম কামটো মোৰ কমপ্লিট হৈ গ'ল প্ৰথমতে কি কৰিব লাগে গোটেই বস্তুটো ডিগ্ৰীলৈ নিব লাগে নিলোঁ এতিয়াও হৈ গ'ল আৰু এতিয়া হৈ গ'ল ইয়াত তোমালোকে বহীখনৰ তলত লিখিবা মোৰ যিহেতু জেগা নাই কাৰণে মই এইফালে লিখিছোঁ এতিয়া ক'লৈ নিব লাগে ৰেডিয়ানলৈ নিব লাগে তেন্তে ৰেডিয়ান বস্তুটো এইটো চাইডে থাকিব লাগিব ৰেডিয়ান বস্তুটো এইটো চাইডে থাকিব লাগিব মানে এইফালে লিখিম পাই ৰেডিয়ান ইকুৱেল টু 180 ডিগ্ৰী এইটো কথা আমি জানো এই ফৰ্মুলাটো আমি শিকি আহিছোঁ দিছ ইমপ্লাইজ 1 ডিগ্ৰী ইকুৱেল টু কিমান হ'ব তেন্তে 180টো এইফালে ডিভাইড হৈ যাব 1π/180 ৰেডিয়ান হ'ব এতিয়া আমি কিমান ডিগ্ৰী ক্ষেত্ৰত উলিয়াব লাগে এতিয়া আমি এইটো নাচাবা আৰু এইটো আমি এইটোলৈ চেঞ্জ কৰিলোঁ নহয় এইটো চাবা এইটো কিমান ডিগ্ৰী ক্ষেত্ৰত উলিয়াব লাগে 121/3 ওপৰত ডিগ্ৰী ইকুৱেল টু যিহেতু এইফালে 1ৰ লগত এইখিনি ইনটু কৰিলোঁ এইফালেও কৰিব লাগিব π/180 ইনটু 121/3 লগত ৰেডিয়ানটো থাকিব এতিয়া চিম্প্লিফিকেশ্যন কৰি দিয়া যিটো আনচাৰ পাবা সেইটোৱে কটাকটি যাব চাগে কটাকটি যাব নি কটাকটি নগ'লে ওপৰত হ'ব 121π/540 ৰেডিয়ান কিতাপত আনচাৰটো মিলিছে নাই চোৱাচোন কাৰোবাৰ ওচৰত কিতাপখন মিলা হেৰি কৰা আছে এক্সাম্পল 1টো বুজি পালা নাই কোৱা কিতাপত কেনেকৈ কোৱা আছে সেইটো মাথা নামাৰিবা মই যেনেকৈ কৈ আছোঁ তেনেকৈ চোৱা বুজি পালা নাই চোৱা কিতাপত একেটা লাইনতে গোটেই ৰামায়ণখন শেষ কৰি দিলোঁ পালা কাৰোবাৰ ডাউট আছে নি কোৱা লাষ্ট চাৰ্জ নকৰিবা লাষ্ট চাৰ্জ নকৰিবা বিয়া ঘৰত ওলাই যোৱা হৈছোঁ হয় খোৱা লাষ্ট চাৰ্জ নকৰিবা নোট কৰা হ'ল নি সদায় মনত ৰাখিবা তেন্তে যদি এনেকৈ ভাগকৈ থাকে প্ৰথমে এইটো এনেকৈ ডিগ্ৰীত যদি ভাগকৈ থাকে প্ৰথম ফুল ডিগ্ৰীলৈ কনভাৰ্ট কৰিব লাগিব তাৰপিছতে তুমি চেঞ্জ কৰিব পাৰিবা ফুল ডিগ্ৰীলৈ কনভাৰ্ট কৰিব লাগিব যদি গোটাকৈ দিয়েতো ভালেই কথা গোটাকৈ যদি এনেকৈ দিয়ে ভালেই কথা যদি মিনিটো থাকে তেতিয়া ফুল ডিগ্ৰীলৈ কনভাৰ্ট কৰিব লাগিব ফুল ডিগ্ৰীলৈ কনভাৰ্ট কৰা চিষ্টেম এইটো যদি ডিগ্ৰীৰ পৰা মিনিটলৈ নিব লাগে তেন্তে ইনটু কৰিম মিনিটৰ পৰা যদি ডিগ্ৰীলৈ নিব লাগে তেতিয়া ডিভাইড কৰিম ঠিক তেনেকৈ একে কথা ছেকেণ্ড আৰু মিনিটৰ ক্ষেত্ৰতো একে কথা যদি মিনিটৰ পৰা ছেকেণ্ডলৈ নিব লাগে কি কৰিম বাৰু মিনিটৰ পৰা যদি ছেকেণ্ডলৈ নিব লাগে ল'ৰাহঁত মিনিটৰ পৰা যদি ছেকেণ্ডলৈ নিব লাগে কি কৰিম কিন্তু সিহঁতে ঘড়ী চিষ্টেমটো নাজানে দেখোন সময় চিষ্টেমটো মিনিটৰ পৰা ছেকেণ্ডলৈ নিবলৈ ডিভাইড কৰিম নে কি 2 মিনিট আছে ধৰি লোৱা 2 মিনিট আছে তাক ছেকেণ্ডলৈ নিবলৈ কি কৰিম 60 ডিভাইড ইনটু কৰিম আকৌ 120 ছেকেণ্ড হ'ব মিনিটৰ পৰা ছেকেণ্ডলৈ নিবলৈ ইনটু কৰিম আকৌ ছেকেণ্ডৰ পৰা মিনিটলৈ নিবলৈ ডিভাইড কৰিম
মানে সৰুটোৰ পৰা ডাঙৰটোলৈ নিলে সদায় ডিভাইড আৰু ডাঙৰটোৰ পৰা সৰুটোলৈ নিলে সদায় ইনটু তেনেকৈ মনত ৰাখিলে হয় এইবোৰ সৰু সুৰা কথা এইবোৰ 865 তেন্তে এইকেইটা কুৱেশ্যন কাৰোবাৰ ডাউট আছে নেকি কিবা নাই নাই বা ভাল কথা ইমান সোনকালে শিকাব পাৰোঁ নি ঠিকে আছে একো কাৰো ডাউট নাই 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 যদি নাই আৰু কি কৰিবা হয় নি ঠিকে আছে উলিয়া তেন্তে এক্সাৰচাইজ 3.1 আজি শেষ নহয় বাৰু কৈ দিওঁ যেতিয়া পাওঁ আৰু তোমালোকক কথা এটা কৈ দিছোঁ যিসকলে আগৰ পৰা কৰি আছে সেকেন্ডৰ এটা দেখুৱাই নেকি কি কৈছা সেকেন্ডৰ ছেকেণ্ডৰ এটা ইয়াত পাই যাম এই ছেকেণ্ডটো পাই যাম এইটো ছেকেণ্ডৰ মই ইয়াতে তোমালোকৰ কথা এটা কৈছোঁ যিসকলে আগৰ পৰা ক্লাছ কৰিছা তেওঁলোকে জানে মোৰ ভাগৰ 23rd পৰা এক্সাম এটা আছে মানে এক্সাম মানে BSc ফাইনেল চেমৰ এক্সাম আছে সেয়েহে মই আজি কৰিলোঁ নহয় 20 আজি কৰিলোঁ মই এতিয়া 20 পৰা 24লৈকে নকৰোঁ মই নেক্সট 25তে কৰিম মানে এইকেইদিন আৰু মোৰ 23 হ'ব এক্সাম 24th হ'ব আকৌ 25ত হ'ব 25 মই আবেলিলৈ কৰিম নহ'লে 26ত কৰিম মই এইটো মেছেজ দি কৈ দিম মোবাইলটো অকণমান চাই থাকিবা এইকেইদিন নকৰোঁ হা সদ্যহতে মই তোমালোকক মেছেজ দি কৈ দিম বাকী যিসকলে জানা মই সিহঁতক কৈ থোৱাই আছিলে যিসকল নতুন আহিছে মই তেওঁলোকক কৈ দিছোঁ বুজি পালানে সেইকাৰণে ঘৰত বস্তুখিনি চাবা যিখিনি শিকালোঁ ভালকৈ চাবা আৰু মোৰ এক্সাম শেষ হোৱাৰ লগে লগেতো চিন্তা নাই মোৰ এনেই ক্ষতি নহয় বাৰু এতিয়া এক্সাম কাৰণে অকণমান বস্তুখিনি মেজৰ বস্তুখিনি চাব আছে অলপ ফাইনেল চেমলৈ বুজি পালা নাই কথাটো মই কি ক'লোঁ হেল্ল' অঁ পালা মানে নেক্সট আমাৰ দেওবাৰে ক্লাছ আছিলে দেওবাৰে নহয় আৰু কিবা নহয় দেওবাৰে দেওবাৰে কি নহয় আৰু সোমবাৰে নহয় নেক্সট হ'ব দুটা যাব নেকি দুটা যাব তাৰপিছত মই হেৰি কৰি দিম মাজত দুটা যাব ঠিক আছে এটা কুৱেশ্যন চোৱা প্ৰথম কুৱেশ্যন ফাইন এক্সাৰচাইজ 3.1 কুৱেশ্যন লিখিব নালাগে কিতাপখন মেলি চোৱা ফাইন দ্য ৰেডিয়ান মেজাৰ কৰিস্পণ্ডিং টু দ্য ডিগ্ৰী মেজাৰ ক'ৰ পৰা ক'লে নিব কৈছে কুৱেশ্যনটো ক'ৰ পৰা ক'লে নিব কৈছে সেইটো ধৰিব পাৰিছা নহয় ক'ৰ পৰা ক'লে বাৰু কনভাৰ্জনটো ক'ৰ পৰা ক'লে ৰেডিয়ানৰ পৰা ডিগ্ৰী নে ডিগ্ৰীৰ পৰা মেজাৰ কুৱেশ্যনটো ভালকৈ পঢ়া আকৌ এনেই কনফিউজ কৰি আছোঁ ঠিকে আছে ডিগ্ৰীৰ পৰা ৰেডিয়ান ইয়াত খালি প্ৰথম পঢ়োঁতে বেলেগ নিচিনা লাগে ফাইন দ্য ৰেডিয়ান মেজাৰমেণ্ট কৰিস্পণ্ডিং টু দ্য ফলোয়িং ডিগ্ৰী মেজাৰমেণ্ট মানে এইখিনি বেছিকেলি ইয়াত ডিগ্ৰী দি আছে এই চিনটোৰ পৰাই গম পাব লাগে ডিগ্ৰী দি আছে সেইখিনিক ৰেডিয়ানলৈ নিব লাগে কুৱেশ্যনটো পঢ়োঁতে অলপ অসমীয়া ল'ব পঢ়িলে অসমীয়া মিডিয়ামৰ ল'ব পঢ়িলে অকণমান বেলেগ টাইপৰ লাগে মই সেইকাৰণে কনফিউজ কৰিলোঁ ফাইন দ্য ৰেডিয়ান মেজাৰমেণ্ট কৰিস্পণ্ডিং টু দ্য ফলোয়িং ডিগ্ৰী মেজাৰমেণ্ট মানে ডিগ্ৰীৰ পৰা ৰেডিয়ান নিব লাগে ঠিক আছে প্ৰথমটো চোৱা 25 ডিগ্ৰী ৰিলেশ্যনটো কি আছিলে 180 ডিগ্ৰী ইকুৱেল টু পাই ৰেডিয়ান তেন্তে এইটো চাইডে বা কোনটো থাকিব লাগিব কোনে ক'ব পাৰিবা এইটো চাইডে কি থাকিব লাগিব পাই ৰেডিয়ান পাই ৰেডিয়ান আৰু এইফালে থাকিব 180 ডিগ্ৰী তেন্তে এইটো যদি 1 ডিগ্ৰী লোৱা কিমান হ'ব পাই বাই 180 ৰেডিয়ান হ'ব পাই বাই 180 এতিয়া তোমাক 25 লাগে 1ৰ লগত 25 ইনটু কৰি দিয়া 25 ডিগ্ৰী ইকুৱেল টু পাই বাই 180 ইনটু 25 এইফালে ৰেডিয়ান লিখিব লাগিব এতিয়া কটাকটি কৰা 25 5 5 গ'ল ইয়াক 5 কাৰোবাৰ মাইক অন হৈ আছে 3 বাৰ 36 5 পাই বাই 36 ৰেডিয়ান আনচাৰ এইটোৱে কিতাপত আনচাৰবোৰ চালেও চাই যাব পাৰা তোমালোকে মই নাচোৱা খালি হা ওলাব আৰু কিনো নোলাব কেলৈ নোলাব লাষ্টত আনচাৰ চিট আছে টেনত যেনেকৈ থাকে মেথ কোনোবাই মেথ কৰিলে কৰি যাব পাৰা ভুলকৈ নকৰা 99% ভুল নহয় বাৰু কেতিয়াবা সৰু সুৰা ভুল হ'ব পাৰে কেতিয়াবা কিতাপৰ আনচাৰো ভুল হ'ব পাৰে দেই আনচাৰ ওলাইছে নি কোনোবাই চালা নি ওলাব কেলৈ নোলাব ঠিক আছে নেক্সটটো -47 ডিগ্ৰী 30 ৰেডিয়ান এইটোত কি কৰিম বাৰু এতিয়া কোনোবা কাৰোবাৰ আইডিয়া আছে নি বাৰু এইটো কি কৰিম বাৰু মাইনাছডালে কনফিউজ কৰি দিছে এতিয়া মাইনাছডাল আছে কি কৰিম বাৰু এইটো নেগেটিভ এংগল মাইনাছডাল চোৱা মাইনাছডালৰ অন্য একো নহয় আমি অথনি শিকিছিলোঁ নহয় মাইনাছডালে কি বুজায় ডাইৰেকশ্যনটো বুজায় তোমাৰ এংগুলটো এই এণ্টি ক্লকৱাইজ গৈছে নে এংগুলটো ক্লকৱাইজ গৈছে মাইনাছডালৰ বেলেগ একো অৰ্থ নাই আমি এই গোটেই বস্তুখিনিক পজিটিভ বুলিয়ে ধৰি ল'ম মানে প্ৰথমতে 47 ডিগ্ৰী 30 মিনিট এনেকৈ ধৰি ল'ম আৰু তাক ৰেডিয়ানলৈ চেঞ্জ কৰিম আৰু যিটো আনচাৰ পাম ফাইনেল তাৰ আগত মাইনাছডাল লগাই দিলে হ'ল বাকী আমি পজিটিভত কৰি গ'লেও কোনো ভুল নহয় কথাটো বুজি পালা নাই জাষ্ট লাষ্টত ফাইনেল আনচাৰটোত মাইনাছ লিখি দিম আৰু কাৰণ মাইনাছত লিখিব কৈছে এতিয়া
কথাটো বুজি পালানে? মাইনাছৰ ইয়াত বেলেগ একো কাম নাই, মাইনাছে ডাইৰেকশ্যনটো দিছে, তোমাৰ এণ্টি ক্লক ৱাইজ গৈছে নে ক্লক ৱাইজ গৈছে, সেইকাৰণে মাইনাছডাল লিখি কোনো ভয় নকৰিবা। কথাটো বুজি পালা না মই কি কৈছোঁ? মানে এইটো বেছিকেলি এইটো কি আছে, ইয়াত কি আছে 40 ডিগ্ৰী 47 ডিগ্ৰী 30 মিনিট আছে। তেন্তে মই কোৱা কথাটো মনত পেলোৱা, এইটো কিহত আছে? ডিগ্ৰী আৰু মিনিটৰ কম্বিনেশ্যনত আছে, কম্বোত আছে, কম্বোত আছে। প্ৰথমে আমি কি কৰিব লাগিব? ডিগ্ৰীলৈ চেঞ্জ কৰিব লাগিব। অ'কে, ডিগ্ৰীলৈ চেঞ্জ কৰিম। চাবা দেই, এইটো ডিগ্ৰীলৈ চেঞ্জ কৰা অকণমান কিটিক আহিব, এইটোত ইমান নাহিব চাগে কিটিক চাই যাব। কি কৰিম? মাইনাছডাল নলওঁ মই, সেইটো কথা বুজি পাইছা না? মাইনাছডাল লাষ্টত লিখি দিম, মই পজিটিভ হিচাপে যাম। 47 ডিগ্ৰী 30 মিনিট। তেন্তে এইটো মই এনেকৈ লিখিব পাৰোঁনে? 47 ডিগ্ৰী 30 মিনিট। এইডোখৰলৈকে কাৰোবাৰ ডাউট আছে নি? 47 ডিগ্ৰী প্লাছ 30 মিনিট নাই। তেন্তে এইটো বাৰু ঠিকে আছে, 47 ডিগ্ৰী ঠিকে আছে। মই গোটেই বস্তুখিনিক ডিগ্ৰীলৈ নিব লাগে। তেন্তে এইটো মিনিটত আছে, মিনিটৰ পৰা ডিগ্ৰীলৈ কেনেকৈ নিম? ডিভাইড নে ইনটু? পটাপট ডিভাইডেড বাই 60। ওপৰত এই চিনডাল এই ফুট আহি যাব। আৰু এতিয়া এইটো কিমান হ'ব? 47 ডিগ্ৰী প্লাছ এইটো 1/2 হ'ব, হয় নাই? 0 কটাকটি গ'ল, 3 মানে ওপৰত ডিগ্ৰী। এতিয়া এইকেইটা এলচিএম লৈ লোৱা, এলচিএম ল'লে তলত 2 আহিব, ওপৰত 47 × 2 কৰিলে 94 প্লাছ 1 95/2 ওপৰত ডিগ্ৰী চিন্তা দিব লাগিব। এইডোখৰলৈকে কাৰোবাৰ ডাউট আছে নি? ছোৱালীহঁত ল'ৰাহঁত চবকে সুধিছোঁ, ডাউট আছে নি কাৰোবাৰ? নাই। এতিয়া কি হ'ল? এতিয়া চোৱা, সদায় মনত ৰাখিবা কথা এটা কৈছোঁ, ৰেডিয়ানত বস্তুবোৰ তুমি ফ্ৰেকশ্যনে এৰিব পাৰিবা। ৰেডিয়ানত তুমি আনচাৰটো ফ্ৰেকশ্যনতো ৰাখি দিব পাৰিবা, বা ফ্ৰেকশ্যন মানে বুজি পোৱা নহয়, ভগ্নাংশত এৰি দিব পাৰিবা। সেইকাৰণে আমি ৰেডিয়ানত অথনি দেখিছিলোঁ চাগে, ভগ্নাংশত এৰি দিছিলোঁ ক'ৰবাত। এইটো ভগ্নাংশত এৰি দিছিলোঁ দেখিছানে? π/4 ৰেডিয়ান, তেনেকৈ ভগ্নাংশত এৰি দিব পাৰিবা। ঠিক আছে, কিন্তু যেতিয়া তুমি ডিগ্ৰীত উলিয়াবলগীয়া হয়, সদায় মনত ৰাখিবা ডিগ্ৰীত কেতিয়াও এনেকৈ ভগ্নাংশত এৰিব নোৱাৰা, মানে ফ্ৰেকশ্যনতো এৰিব নোৱাৰা। একদম তাৰ পূৰা এপ্ৰপ্ৰিয়েট এনেকৈ আনচাৰটো উলিয়াবগৈ লাগিব। কথাটো বুজি পাইছানে? এইটো মানে এনেকৈ ফ্ৰেকশ্যনত এৰি দিব নোৱাৰা, মই সেইটো কৈছোঁ। তেন্তে এইটো কেনেকৈ উলিয়াবা? তেন্তে 95ক 2 ডিভাইড কৰিব লাগিব। এইডোখৰলৈ লিখা হ'ল নি? হ'ল। বাৰু ঠিকে আছে, এইডোখৰলৈকে ঠিকে আছে। নাই, এইটো ফ্ৰেকশ্যনত কোনো প্ৰব্লেম নাই, এইটো ইনটুহে হ'ব। মই ইটোত ক'ব লাগিছিলে, মানে মই এইটো কথা ক'ব লাগিছিলে, যেতিয়া ৰেডিয়ানৰ পৰা, মানে মই কথাটো মই তোমালোকক ক্লিয়াৰ কৰি দিছোঁ, যেতিয়া ডিগ্ৰীৰ পৰা ৰেডিয়ানলৈ নিবা, যেতিয়া তুমি ৰেডিয়ানলৈ নিবা, ৰেডিয়ানটো কেতিয়াবা ফ্ৰেকশ্যনত থাকি যাব পাৰে। এইটো ফ্ৰেকশ্যনত আছে, দেখিছানে? ফ্ৰেকশ্যনত থাকি যাব পাৰে, সেইটো কোনো প্ৰব্লেম নাই। কিন্তু যেতিয়া তুমি ৰেডিয়ানৰ পৰা ডিগ্ৰীলৈ কনভাৰ্ট কৰিবা, তেতিয়া আনচাৰটো ফ্ৰেকশ্যনত থাকিব নোৱাৰে, তেতিয়া এপ্ৰপ্ৰিয়েট আনচাৰ ওলাব লাগিব, ফ্ৰেকশ্যনত থাকিব নোৱাৰে। কিন্তু আমি এতিয়া কনভাৰ্ট কৰা নাই নহয়, এতিয়া ইয়াত থাকিব পাৰিব। এইটোত কনভাৰ্ট কৰা নাই নহয়, এতিয়ালৈকে কনভাৰ্ট কৰা নাই নহয়, জাষ্ট এইটো মই পঢ়িয়ে চাইছোঁ। এইটো ডিগ্ৰীৰ পৰা ৰেডিয়ানলৈ কনভাৰ্ট কৰা নাই নহয়, ইয়াত থাকিব পাৰিব, ইয়াত কোনো প্ৰব্লেম নাই। তেন্তে আমি এতিয়া ইয়াত মেইন কোনটো ফৰ্মুলা লাগিব কোৱাচোন? এতিয়া আমি ৰেডিয়ানলৈ নিব লাগে, তেন্তে এইটো ফৰ্মুলা লাগিব, 180 ডিগ্ৰী ইকুৱেল টু পাই ৰেডিয়ান, তেন্তে 1 ডিগ্ৰী ইকুৱেল টু কিমান হ'ব? π/180 ৰেডিয়ান হ'ব। অ'কে, তেন্তে আমাক লাগে কিমান? 95/2 ডিগ্ৰী। তেন্তে এইটো কিমান হ'ব? π/180 × 95/2 ৰেডিয়ান। এতিয়া ডিভাইড কটাকটি যাব চাগে, কিবা কিবি যায় যদি কটাকটি কৰি দিয়া, যাবনে কটাকটি? 5 যাব চাগে, 5 এইটো কেইবাৰ গ'ল? 9 বাৰ গ'ল, 19। 5 এইটো কেইবাৰ যাব? 3 বাৰ গ'ল, 36 হ'ব, হয় নহয়? তলতো এইটো 36 হ'ব। ফাইনেল আনচাৰটো হ'ব, ওপৰত হ'ব 19 পাই, তলত হ'ব 72 ৰেডিয়ান। তেন্তে আমি কিমান পালোঁ আনচাৰ পালোঁ 95/2 ডিগ্ৰী। 95/2 ডিগ্ৰী মানে কি? বেছিকেলি এইটোৱে বুজাইছে, বুজি পাইছানে? 95/2 ডিগ্ৰী মানে বেছিকেলি এইটো ভেলুৱে। ঠিক আছে, তেন্তে এই ভেলুটো ইকুৱেল টু কিমান? তেন্তে দেয়াৰফৰ লাষ্টত লিখি দিবা, দেয়াৰফৰ 47 ডিগ্ৰী 30 মিনিটক আমি যদি ৰেডিয়ানলৈ কনভাৰ্ট কৰোঁ কিমান পাম? 19π/72 ৰেডিয়ান পাম। অ'কে, কিন্তু আমাক আনচাৰটো সুধিছিলে মাইনাছত, সেইকাৰণে লাষ্টত মাইনাছডাল লগাই দিবা। -47 ডিগ্ৰী 30 মিনিট ইকুৱেল টু এইফালেও মাইনাছডাল লাগি যাব, -19π/72
72 ৰেডিয়ান। মই এইটো কুৱেশ্যন এইবোৰ এনেকুৱা ইজি কুৱেশ্যন কাৰণে ইমান এক্সপ্লেইন নকৰিলোঁ, হ'লেও কাৰোবাৰ যদি ডাউট আছে সোধা। কুৱেশ্যনটোত কিবা ডাউট আছে নি সোধা? নাই ছাৰ। নাই বাকীসকলৰ কাৰো নাই? নাই নাই ভাল কথা। নাই তেন্তে থাৰ্ডটো কিমান আছে চব? থাৰ্ডটো 240 কোৱা। মই সেইটোৱে মই কোৱা কথাটো মনত ৰাখিবা দেই, ৰেডিয়ানত এনেকৈ ফ্ৰেকশ্যনত এৰিব পাৰিবা, কিন্তু ডিগ্ৰী হোৱাহেঁতেন এইটো ফ্ৰেকশ্যনত এৰিব নোৱাৰা। মই অথনি সেইটো কথা ক'বলৈ চেষ্টা কৰিছিলোঁ। এতিয়া 3 নম্বৰটো কৰা, 3 নম্বৰটো কৰা, মই ৰৈছোঁ 1 মিনিট। Sir, 4/3 পাই হ'ব নেকি? 4/3 পায়। বাকীসকলে পাইছা নি? 4/3 পাই ৰেডিয়ান কৈছে এজনে, এইটো হ'ব নি? 4/3 4/3 হ'ব। অঁ একেটা অৰ্থ হ'ব এইটো। অঁ মই সেইটো কথা কৈছোঁ ছাৰ, 4/3 পায় বা 4/3 অৰ্থ একেটাই দেই, অৰ্থ একেটাই। বাকীসকলে পাইছে নে নাপায় এইটো? নে কনফিউজড? স্যার কৰি আছো। কৰি আছা কৰা, পাইছোঁ ছাৰ। ঠিক আছে। বিং কনফিউজড তে ওলাইছে। একে ওলাইছে, ঠিকে আছে তেন্তে ভাল কথা হৈছে। 180 ডিগ্ৰী ইকুৱেল টু পাই ৰেডিয়ান। মই পটাপট কৰি দিছোঁ এইটো। এইটো ৰিলেশ্যন খাটিয়াব লাগিব কাৰণ ৰেডিয়ানলৈ দিব কৈছে। দিছ ইমপ্লাইজ 1 ডিগ্ৰী ইকুৱেল টু π/180 ৰেডিয়ান। দিছ ইমপ্লাইজ 240 ডিগ্ৰী ইকুৱেল টু কিমান হ'ব? π/180 ইনটু 240। কাৰোবাৰ মাইক অন হৈ আছে? কাটা। এতিয়া 2 যাব 12 বাৰ, 2 যাব 9 বাৰ, 3 যাব 3 বাৰ, 3 যাব 4 বাৰ। ডেট মিনছ আনচাৰ পাবা 4π/3 ৰেডিয়ান। আজি এই লেচনটো বিগিনিং বুলি বহুত ল'ৰা ছোৱালী আছে, সদায় থাকিবা খালি হা। ৰেকৰ্ডিং চোৱাটোৱে মেইন কথা নহয়, লাইভত থাকিলে ভাল। যিখিনি আছা এটলিষ্ট আজি থাকিবলৈ চেষ্টা কৰিবা, কাৰণ মই এনেও যাদা লোৱা নাই মানে। লাইভত থাকিলে ভাল হ'ব, তোমালোকে ভাল। নেক্সটটো কোৱা। Sir, কৰিলোঁ। কিমান পালা? 26 π/9। কিমান? 26 π/9। মই আনচাৰকেইটা নাজানো বাৰু, এনেই শুনিছোঁহে। আনচাৰ লাষ্টত আছে, হ'ব চাগে। বাকীসকলে পাইছা নি? সেইটো পাইছোঁ ছাৰ, এইটো ওলাইছে। সেইটো ওলাইছে, সেইটো ওলাইছে হয়। পাইছোঁ ছাৰ। ভাল কথা হয় তেন্তে। এইটো কৰি দিব লাগিব নে নকৰিলেও হ'ব? নকৰিলেও হ'ব চাগে। 180 ডিগ্ৰী ইকুৱেল টু পাই ৰেডিয়ান। নালাগে ছাৰ। পটককৈ লিখি দিছোঁ আৰু 1 ডিগ্ৰী ইকুৱেল টু π/180 ৰেডিয়ান। বেচিকেলি কি কয় জানানে, এই স্কুল বা কলেজবোৰত এই ফৰ্মুলাটো লিখি দিয়ে, বা তেনেকৈ আৰু এটা ফৰ্মুলা লিখে। ধেৰ ফৰ্মুলা হৈ যায়, সেইকাৰণে ফৰ্মুলা মনত ৰাখি লাভ নাই। এই লাইনটো মনত ৰাখিবা, তাৰপৰা ওলাই যাব 520 ডিগ্ৰী ইকুৱেল টু π/180 ইনটু 520 ৰেডিয়ান। আৰু এইটো কটাকটি কৰিলে কিমান ওলাব বুলি কৈছিলে? কিমান ওলাব বুলি কৈছিলে এইটো কটাকটি কৰিলে? 26 π/9। 26 π/9। মই নেক্সটটো এটা কুৱেশ্যন কৰি দিছোঁ, বাকীকেইটা তোমালোকে কৰিবা হা। নেক্সটটো অকণমান ভাল কুৱেশ্যন খালি। ডিগ্ৰীৰ পৰা ৰেডিয়ান, মানে ৰেডিয়ানৰ পৰা ডিগ্ৰীলৈ নিয়াটো ভাল। নেক্সট কুৱেশ্যন এইটো হয় নাই? এইটো কুৱেশ্যনটো পঢ়া। ক'ৰ পৰা ক'লৈ নিব কৈছে? ক'ৰ পৰা ক'লৈ নিব কৈছে বাৰু? ৰেডিয়ান টু ডিগ্ৰী। ৰেডিয়ান টু ডিগ্ৰী। অঁ ইয়াত এনেও কৈছোঁ ছাৰ, ডিগ্ৰী চিনটো নাই, মানে এই বস্তুটো 11/16 এইটো ৰেডিয়ান হয়। অনলি 11/16 এইটো ৰেডিয়ান হয়। এইটো ক'লৈ নিব কৈছে? ডিগ্ৰীলৈ নিব কৈছে। অ'কে, গম পালোঁ। তেন্তে এইটো ছাইডে কি থাকিব লাগিব? মানে এইটো কি কয়, কি ছাইড হ'ব এইটো? ৰাইট হেণ্ড ছাইডে কি থাকিব লাগিব? ডিগ্ৰী থাকিব লাগিব। মানে 180 ডিগ্ৰী, অঁ 180 ডিগ্ৰী, আৰু এইফালে থাকিব লাগিব পাই ৰেডিয়ান। অ'কে, এইটো কেনেকৈ কেলৈ লিখিলোঁ গম পালা চাগে নিশ্চয়। তেন্তে এইটো পাইটোক ইফালে পঠিয়াই দিয়া, এইফালে থাকিব 1, পাইটো ইফালে ডিভাইড হৈ গুচি গ'ল। আৰু এইটো 180/পাই, এইটো কিমান হৈ যাব? ডিগ্ৰী হৈ যাব। অ'কে, এইডোখৰলৈকে বুজি পালা। এতিয়া আমাক লাগে কিমান? 1 ৰেডিয়ান ইকুৱেল টু ইমানটো। তেন্তে লাগে কিমান আমাক? 11/16, এইটো ডিভাইড ইনটু কৰি দিয়া। 11/16 ৰেডিয়ান ইকুৱেল টু কিমান হ'ব তেন্তে? ইকুৱেল টু কিমান হ'ব? 180/পাই ইনটু 11/6 ডিগ্ৰী। কাৰোবাৰ এডোখৰলৈকে ডাউট আছে নি?
কাৰোবাৰ ডাউট আছে নে দেখোন নাই কাৰো নাই নাই কে স্যার এতিয়া কুৱেশ্যনটো চা 2 নম্বৰ কুৱেশ্যনটো চা ব্ৰেকেটত লিখি দিছে কি লিখিছে ইউজ পাই ইকুৱেল টু 22/7 আমি যেনেকৈ অংক 10ত যে বহাওঁ যে পাই ভেলুটো বহাই দিওঁ ইয়াতো পাই ভেলুটো বহাব কৈছে চোৱা পাই জেগাত ভেলু বহাব কৈছে পাই জেগাত কিমান বহাব কৈছে 22/7 বহাব কৈছে এতিয়া চোৱা 180 এতিয়া তলত যেতিয়া 22/7 বহাবা যেতিয়া সেইটো ওপৰলৈ গুচি আহিব ওপৰলৈ আহিলে 7/22 হৈ যাব ইনটু 11/6 এইটো এনেকৈ কেলৈ লিখিলোঁ গম পালানে কাৰণ পাইটো তলত আছিলে তলত মানে 22/7 যেতিয়া ইনটু হিচাপে আহিব 7/22 হ'ব উল্টি যাব 6 নে 16 5/16 গ স্যার 6 6 আছে তোমালোকৰ কিতাপ 6 আপুনি 6 লিখিছে 6 লিখিলোঁ চৰি প্ৰিণ্টিং মিষ্টেক মই কি ক'লোঁ এইটো বুজি পালানে পাইটো তলত আছে যেতিয়া পাইটো তলত আছে মানে 22/7 তলত আছে যেতিয়া ওপৰলৈ যাব 7/22 হ'ব এই লাইনটো বুজি পালানে এই লাইনটো পালো স্যার এতিয়া এইখিনি কটাকটি কৰা কিমান ল'ব কটাকটি কৰা ধাম ধুম কটাকটি কৰা 11 এইটোক যাব দুবাৰ যাব এই 2 এইটোক যাব 90 বাৰ যাব আৰু কটাকটি নাযায় চাগে যাব এইটো 2 যাব 45 বাৰ যাব এইটো 2 যাব 8 বাৰ যাব আৰু কটাকটি নাযায় ওপৰত 45 × 7 কৰা 45 × 7 কৰিলে 7 5 35 কৰিলে 3 7 4 28 315 বাই 8 এইডোখৰলৈ বুজি পাইছা নাই পাইছো চবে বুজি পালা এইডোখৰলৈকে পাইছো স্যার মই এতিয়া পইণ্টত উলিয়াব মই এতিয়া সেইটোকে কৈছোঁ এতিয়া এইটো ফেকশ্যনত এৰিব নোৱাৰা এতিয়া এইটো ফেকশ্যনত এৰিব নোৱাৰা এইটো আকৌ ডিভাইড কৰি চাব লাগিব 315 ডিভাইড কৰা 8 কিমান পাবা 3 বাৰ গ'ল 24 এইপিনে থাকিব কিমান থাকিব 7 5 9 বাৰ গ'ল 72 এইবোৰ সৰু সুৰা কেলকুলেশ্যন আৰু 3 থাকিব আৰু ডিভাইড নাযায় তেন্তে এইটোক মই এনেকৈ লিখিব পাৰোঁ 39 মিশ্ৰ 39 আৰু মিশ্ৰ ভগ্নাংশত লিখে যে কেনেকৈ লিখে 3/8 পাৰিম নে নোৱাৰে এনেকৈ লিখিবলৈ জানা নহয় এই প্ৰচেছটো জানা নাই জানা এইটো তলত আহিব তলত জানা ঠিক আছে এইডোখৰলৈকে গম পালোঁ এতিয়া ইয়াৰ পাছৰ ষ্টেপটো চোৱা তোমালোকৰ বহীখনৰ তললৈ গৈ থাকিবা মোৰ যিহেতু জেগা নাই কাৰণে মই লিখিছোঁ এনেকৈ একদম ফুল কনভাৰ্ট কৰিব লাগিব দেই ডিগ্ৰী থাকিলে ডিগ্ৰীৰ কাৰণে সেইটোৱে দিগদাৰ এইটোক মই এতিয়া এনেকৈ লিখিব পাৰিম 39 ডিগ্ৰী প্লাছ 3/8 ডিগ্ৰী এইটোক ভাগ কৰিলোঁ 35 ডিগ্ৰী প্লাছ 3/8 ডিগ্ৰী এইডোখৰলৈ বুজি পালা নাই পালা পাইছে স্যার তেন্তে এতিয়া এই কাৰোবাৰ মাইক অন হৈ আছে যদিহে এতিয়া 3 ক 8 ডিভাইড যোৱাহেঁতেন ডিভাইড কৰিলোহেঁতেন ডিভাইড নাযায় তেন্তে এইটো ডিগ্ৰীত আছে ডিগ্ৰীটো এতিয়া এইটো এই বস্তুটো এই পাৰ্টটো মিনিটলৈ চেঞ্জ কৰিব লাগিব কেনেকৈ চেঞ্জ হ'ব মিনিটলৈ ডিগ্ৰীত আছে 39 ডিগ্ৰীটো ঠিকে আছে বাৰু গোটা ভেলু এতিয়া এই বস্তুটো মিনিটলৈ চেঞ্জ কৰিব লাগিব মানে ইনটু 16 কৰিব লাগিব 60 কৰিব লাগিব আৰু ওপৰ চিনডাল এইডাল হৈ যাব কাৰণ এইটো ডিগ্ৰীৰ পৰা মিনিটলৈ গৈছে সেইকাৰণে ইনটু কৰিলোঁ এইটো বুজি পালা নাই পাইছে পাইছা কটাকটি কৰা মই নেক্সট ক্লাছত আকৌ এইটো অংক এক্সপ্লেইন কৰিম বাৰু এবাৰ কটাকটি কৰা আজি ভালকৈ চাবা 4 এইটো হ'ল 30 আকৌ 2 কাটিলোঁ 15 এইটো হ'ল 2 সেইটো মিনিটলৈ নিলে সেইটো মিনিটলৈ নিব লাগিব কাৰণ এইটো ফেকশ্যনত মই কৈছোঁ নহয় ফেকশ্যনত এৰিব নোৱাৰোঁ আৰু ফেকশ্যনত এৰিব নোৱাৰিলে ডিগ্ৰীটো তুমি এনেকৈ এৰিব নোৱাৰা নহয় ডিগ্ৰীতকৈ সৰু কোৱাণ্টিটি কি মিনিট সেইকাৰণে নেক্সট কোৱাণ্টিটিটো মিনিটলৈ নিব লাগিব আকৌ মিনিটত যদি ফেকশ্যন পাই যায় সেই ফেকশ্যনটো আকৌ ছেকেণ্ডলৈ নিব লাগিব কথাটো বুজি পালা নাই সেইকাৰণে ইয়াত দীঘল হৈ যায় বস্তুটো বুজি পালা নাই কথাটো ইয়াত একো ফেকশ্যনত এৰিব নোৱাৰা মানে সৰু ইউনিটলৈ নি গৈ থাকিব লাগিব এইটো কিমান পালাগৈ তেন্তে 39 ডিগ্ৰী প্লাছ এইটো কিমান পাবা তেন্তে ইয়াত কিমান আছিলে 15 45/2 পাবা চাগে হয় ন 45/2 মিনিট পাবা চাগে হয় নাই বাৰু এইটো হয় নাই এইটো পাইছা নাই বাৰু পাইছো কাৰোবাৰ ডাউট লাগিছে নি এইডোখৰত নালগা ন এইটো ডাউট থাকিব নালাগে স্যার পাইছো এতিয়া ডিভাইড যাব চোৱা 45ক 2 ডিভাইড যাব ডিভাইড কৰিলে ডিভাইড কৰিব লাগিব ডিভাইড যাব সেইকাৰণে আজি এই অংকটো ভালকৈ চাবা এই অংকটো এনেকুৱা ধৰণৰ অংকবোৰ অকণমান খেলি মেলি লাগে 2 যাব মানে বেচিকেলি কেইবাৰ যাব 2 দুবাৰ 4 বাৰ গ'ল মানে 22 বাৰ যাব 22 গ'লে 44 1 থাকিব তেন্তে এইটোক লিখিব পাৰিম কেনে লিখিব পাৰিম 39 ডিগ্ৰী অ'কে প্লাছ 45/2 জেগাত কি লিখিব পাৰিম 22 মিনিট 22 এনেকৈ লিখিব পাৰিম 1/2 অঁ ওপৰত এইটো হ'ব
এতিয়া ইয়াত গোটা পাৰ্টটোক গোটা ভাগে এৰি দিয়া 39 ডিগ্ৰী এইটো বা গোটাকৈ আছে 22ক গোটাকৈ এৰি দিয়া 22 মিনিট আহিব কিন্তু দেই প্লাছ 1/2 মিনিট এইডোখৰলৈ বুজি পালা নাই পাইছোঁ স্যাৰ পালা ইয়াত এডাল চিন দেই ইয়াত এডাল চিন এতিয়া আকৌ ইয়াত খেলি মেলি লাগি গ'ল চোৱা 1/2 ফেকশ্যন আহিলে ডিভাইড হ'ব নি চোৱা 1ক 2 ডিভাইড যাব জানো নাযায় ফেকশ্যন মানে তেন্তে ইয়াত আকৌ এইটো ছেকেণ্ড মিনিটটো ক'লে কনভাৰ্ট কৰিব লাগিব এই বস্তুটো অকল ক'লে কনভাৰ্ট কৰিব লাগিব ছেকেণ্ডলৈ সেইটোৱে তেনেকৈ নি গৈ থাকিব লাগিব এইডোখৰ ঠিকে থাকিব 39 ঠিকে থাকিব ডিগ্ৰী 22 মিনিট ঠিকে থাকিব 1/2টো কি কৰিব লাগিব ছেকেণ্ডলৈ নিবলৈ 60 আকৌ ইনটু কৰি দিম আৰু ওপৰ চিনডাল এইবাৰ ডাবুল আহিব স্যার 30 হবে 30 হ'ব এইটো 39 ডিগ্ৰী 22 মিনিট প্লাছ এইটো কিমান হ'ব 30 ওপৰত দুডাল চিন আহিব আৰু এইবাৰ গোটেইখিনি প্লাছখিনি মানে নিলিখাকৈ লিখি দিয়ে বাকী অলপ ফাটি ফাটি আহিছে নি স্যার না হ্যাঁ তেন্তে তোমাৰ অকণমান নেটৱৰ্ক ইছ্যু তুমি অকণমান দিগদাৰ হৈছে লাষ্টৰ ডোখৰ অকণমান চাই দিবা শেষেই হৈছে বাৰু এতিয়া এই প্লাছখিনি উঠুৱাই দিয়া মানে মই বেছিকেলি এইটো কৈছোঁ ক'তো ফেকশ্যন এৰিব নোৱাৰা ফেকশ্যন থাকিলে কি কৰিব লাগিব প্ৰথম ডিভাইড কৰি চাব লাগিব ডিভাইড কৰি যিটো গোটা ভেলু পোৱা অংকিতা মই আকৌ কৈছোঁ শুনা যিটো গোটা ভেলু পোৱা গোটা ভেলুটো এক্সট্ৰা কৰি দিবা যিটো ফেকশ্যন পোৱা ফেকশ্যনটোক আকৌ ডিভাইড যাব নিচোৱা ডিভাইড নগ'লে আকৌ সৰু কোৱান্টিটিলৈ কৰিব লাগিব এতিয়া এইটো ডিগ্ৰীত আছিলে ডিগ্ৰীৰ পৰা সৰু কোৱান্টিটি মিনিটলৈ নিলোঁ মিনিটলৈ নিবলৈ 60 ইনটু কৰিলোঁ ইনটু কৰি ফেকশ্যন পালোঁ যিহেতু এইটো ফেকশ্যন ডিভাইড যায় সেইকাৰণে ডিভাইড কৰি আকৌ পালোঁ 22 1/2 এতিয়া ইয়াৰ পৰা গোটা ভেলুটো ল'লোঁ 22 থাকি গ'ল 1/2 1/2টো আকৌ ফেকশ্যন পালোঁ ফেকশ্যনটো আকৌ ডিভাইড হ'ব নি চালোঁ ডিভাইড নহয় সেইকাৰণে আকৌ এইটো মিনিট ছেকেণ্ডলৈ নিব লাগিব কাৰণ এইটো মিনিটত আছে ছেকেণ্ডলৈ নিবলৈ 60 ইনটু কৰিলোঁ আপোনাৰ প্ৰব্লেম হৈছে স্যার মাত্র ফাটি দিয়েছে হয় নি হয় ছাৰ হয় এতিয়া কুৱেশ্যনটো বুজি পালা নাই কোৱাচোন পালো বাকী মই মই আজি ক্লাছ কৰি আছিলোঁ নেটৱৰ্কে কৈছে মই এইটো এই টাইপৰ কুৱেশ্যন আকৌ এবাৰ নেক্সট ক্লাছত এক্সপ্লেইন কৰি দিম বাৰু হ'লেও এবাৰ চাবা তোমালোকে প্লাছখিনি মোহাৰি লিখি দিলোঁ মানে নিলিখাকৈ লিখিলোঁ আনচাৰ এইটো ফাইনেল আনচাৰ এইটো 39 ডিগ্ৰী 22 মিনিট 30 ছেকেণ্ড তেন্তে 11/16 ডিগ্ৰীত লিখিলে কিমান হ'ব 39 ডিগ্ৰী 22 মিনিট 30 ছেকেণ্ড আনচাৰটো এবাৰ কিতাপত মিলাইছোঁ আৰু বুজি পালা নাই কোৱা পাইছোঁ স্যাৰ স্যার পাইছো যাৰ কনফিউজ লাগিছে ভালকৈ ঠাণ্ডা মগজুৰে বস্তুটো চাবা মই এটা কথা মনত ৰাখিবা কেতিয়া ফেকশ্যনত এৰিব নোৱাৰা ফেকশ্যন থাকিলে প্ৰথম ডিভাইড হ'ব নি চাব লাগে ডিভাইড হ'লে ভাল কথা নহয় যদি তাৰ সৰু ইউনিটটোলৈ নিব লাগে এনচাৰটো স্যাৰ ঠিকে আছে ঠিকে আছে স্যাৰ তেন্তে মই নেক্সট ক্লাছত আকৌ এনেকুৱা ধৰণৰ অংক আকৌ এবাৰ বুজাই দিম হ'লেও তোমালোকে 2 নম্বৰটো 3 নম্বৰটো 4 নম্বৰটো কৰিবলৈ চেষ্টা কৰিবাচোন পাৰা যদি যিসকলে বুজি পালা এইটো নেক্সট এইটো একে